বা এনেকুৱা হয় যে দুটামান ব্ৰেণ্ড আহকচোন পইচা আহক সেইকাৰণে বুলি কেতিয়াবা কিছুমান কণ্টেণ্ট বনোৱা হয় বাট সেই কণ্টেণ্টখিনি বনোৱাৰ পিছত আপুনি সেই ছেটিছফেকশ্যনটো নাপায় ছোৱালী কেৰেক্টাৰটো বিশেষকৈ মই জানিব বিচাৰো দেই সেইটোক লৈ কেনেকুৱা ধৰণৰ ৰেছপন্স বা ডিএমছ তোমালৈ আহিছিলে ভাল ৰেছপন্স 10% আৰু থাকেই আৰু 10% মানে কোনোবাই সুধিলে হেৰি তুমি সঁচাকে মতা নে মাইকী হয় তুমি হিজিৰা নেকি এইবোৰ থাকে আৰু দেই আটাইতকৈ ফানি জোক তেতিয়া হ'ব যেতিয়া মই 10 মহলত বহি থকা অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰত এটা জোক বনাই মই কওঁ সেইটো কয় পাঞ্চাপ 5,000-6,000 মান মানুহে চোৱাৰ পাছত মই বহুত ভাল লাগিছিল মাক কৈছোঁ যে এনেকুৱা তেনেকুৱা মাক কৈছোঁ যে বহুত মানুহে চাইছে চাগে দেই এতিয়া চ' সেই ফিলিংটো বহুত বেছি ভাল আছিলে বহুত এক্সাইটিং আছিলে জীৱনত প্ৰয়োজন হৈছে ডিচিপ্লিন আৰু সেই ডিচিপ্লিনটোহে আটাইতকৈ ভাল দেখিছোঁ কিমান কেছ হৈছে যে ৰাতি 2টা বজাত ওলাই গৈ ঢুকাই গ'ল এক্সিডেণ্ট হৈ চ' বহুতে কিবা উলিয়াইছে মাক বাপেকে এনেকৈ এৰি দিয়ে গম নাপায় হেৰি কৰে তো মাক বাপেকৰতো দুখ নাই তাত বা যদি সাঁজ খাই থাকে বা কিবা খাই থাকে আমাৰ ঘৰৰ ওচৰত যদি পাৰ্টি চলি থাকে মোৰ মা দেউতাই মোক এইটো ৰেষ্ট্ৰিক্ট নকৰে যে নেযাবি সেইটো নকৰিবি ইনফেক্ট এগিলাচ সাঁজ দিহে দিয়ে খা এইটো কিডনী ভাল হ'ব বুলি ছোৱালীৰ কথা উলিয়াবই নোৱাৰি মানে এইবোৰ বেয়া কথা ধ্বংস পথত গৈছে ল'ৰাতে ভাল পাবই ছোৱালীজনী কেলৈ ভাল নাপাব তাৰ যদি 14-15 বছৰ হৈছে সেই ছোৱালীজনী ভাল পোৱাটো স্বাভাৱিক কথা এতিয়া ডাবল মিনিং জোকছবোৰ এতিয়া যিখিনি মানুহে মানে আজি হেৰি ভাঙিছে ষ্টেণ্ড আপ কমেডি জেগা ভাঙি দিয়ে কিবা কৰি দিয়ে মাৰে পিটে সকলোৱে নিজৰ বন্ধ কোঠালিত কিন্তু ডাবল মিনিং জোকত হাঁহে অসমত এতিয়া আপোনাৰ দোকান হৈ গ'ল গাড়ী ডিলাৰ হৈ গ'ল কিবা হৈ গ'ল তেওঁলোক সকলোৱে কি কৰে যে তেওঁলোকৰ ব্ৰেণ্ডৰ লগত এছ'চিয়েট হোৱা ক্ৰিয়েটৰ নেমাতে তেওঁলোকে মাতে যে 5,000-6,000 টকাত বা 10,000 টকা মোৰ বাজেট যি আহে বনাই দিব এনেকুৱা নহয় যে অসমত পইচা নাই এতিয়া এইটো কথা ক'লে মানে আমাৰ এইটো এটা টেবু হয় ন যে পইচা কথা কোনেও নাপাতে মানে কোনোবাই যদি পইচা বেছি লাগে বুলি বা ঘটিব বিচাৰোঁ বুলি কয় লুবিয়া বুলি কয় বা চবেই বিচাৰে ন মই এনেকুৱা ইনফ্লুৱেঞ্চাৰ্ছ দেখিছোঁ তেওঁলোকে 2 কোটি 2.5 কোটি টকাৰ ডিল কৰিছে মানে এবছৰত চ' 2 কোটি 2.5 কোটি মানে আমাৰ কোনোবাই গোটেই জীৱন চাকৰি কৰি ৰিটায়াৰ হ'লেও নাপায় মানে সিমান পইচা নমস্কাৰ মই আৰ্জে চন্দ্ৰিকাৰ আপোনালোকে চাই আছে ৰেডিঅ' গপশ্বপৰ আন এটি পডকাষ্টৰ খণ্ড আজিৰ পডকাষ্টৰ খণ্ডতে আমি ৰেকৰ্ড কৰি আছোঁ আমাৰ নতুন ছেটআপৰ পৰা আপোনালোকে কেনেকুৱা পাইছে সেয়া আমাক জনাব দেই আৰু আজি আমন্ত্ৰণ কৰি আনিছোঁ আপোনালোক সকলোৰে মৰমৰ আমাক সকলোকে হহুৱাই থকা এজন খুব ভাল অভিনেতা লগতে কণ্টেণ্ট ক্ৰিয়েটৰ ইনফ্লুৱেঞ্চাৰ হৰপাল শইকীয়া আজি হৰপাল শইকীয়াৰ সৈতে বহু কথা পাতিম আমি ভাইমন্দাৰ বিষয়ে কথা পাতিম লগতে কণ্টেণ্ট ক্ৰিয়েশ্যনৰ ওপৰত কথা পাতিম তেখেতৰ জাৰ্নিটোৰ বিষয়ে কথা পাতিম গতিকে আশা কৰিছোঁ আজিৰ খণ্ডটি চাই আপোনালোকে ভাল পাব নমস্কাৰ হৰপাল আজি তোমাক আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ স্বাগতম জনাইছোঁ ভাল লাগিছে এইদৰে লগ পাই ইমান দিনৰ পৰা মানে কণ্টেক্ট কৰিব ট্ৰাই কৰি আছিলোঁ মিলাবলৈ হোৱা নাছিলে আজি ফাইনেলি হ'ল আৰু লগতে তোমাৰ কণ্টেণ্ট ক্ৰিয়েশ্যনটো চাই আহোঁ ইউটিউবত দেখা পাই আহোঁ ইমান ধুনীয়া ধুনীয়া তুমি কাম কৰি আছা দেখা পাই আছোঁ আৰু ৰিচেণ্টলি এতিয়া ভাইমন্দা ছবিখনত দেখা পাইতো আৰু বেছি ভাল লাগিছে কণ্টেণ্ট ক্ৰিয়েশ্যনৰ পৰা এতিয়া চিনেমা এখনো এড হ'ল আৰু বহুত বহুত ধন্যবাদ যে আজি মই আহিবলৈ পালোঁ বহুত দিনৰ পৰা চলি আছিলে প্লেনিং বাট সময় নিমিলিছিলে তাৰপিছত আজি ফাইনেলি আহিছোঁ ভাল লাগিছে বহুত দিনৰ পাছত বাকী খবৰ কোৱাচোন কেনেকুৱা এতিয়া খবৰ ভাল ধুনীয়াকে মানে যেনেকে আছে তেনেকে মোৰ খবৰখিনি মানে ঠিকে থাকে বাট লাহে লাহে সেনেকুৱা আৰু নিজে ভাবি লৈছো যে ভাল ইম্প্ৰুভ হৈছে আৰু ৰিচেণ্টলি এই চিনেমাখন যিহেতু ৰিলিজ হ'ল আৰু মানুহে ইমান বেছি ভাল পাইছে সেইকাৰণে আৰু অলপ ভাল সেয়ে আচলতে ভাইমন্দাৰ পাছৰ খবৰহে জানিব বেছিকে বিচাৰিছো মানে কেনেকুৱা হৈছে ধৰা আগতেতো আমি দেখা পাই আহিছিলো তোমাক আমি ছ'চিয়েল মিডিয়াত বা তুমি ইমান ভাল ভাল কণ্টেণ্ট বনোৱা কিন্তু তাৰ পাছত এতিয়া যেতিয়া ভাইমন্দা দেখা পালো তোমাক ডাঙৰ স্ক্ৰীণত তোমাক দেখা পাইছো সকলোৱে আচলতে বহুত গৌৰৱ অনুভৱ কৰিছে তোমাক লৈ আমিও বহুত প্ৰাউড ফিল কৰিছো সেয়া আচলতে জানিব বিচাৰো কেনেকুৱা অনুভৱ কেনেকুৱা আছিলে সেই জাৰ্নিটো অনুভৱটো একেই মানে মোৰ আগতে যেনেকুৱা লাগি আছিলে এতিয়াও তেনেকুৱাই লাগি আছে হয় যিহেতু চিনেমাখন বহুত বেছি সঁহাৰি পাইছে আৰু সেই চিনেমাখনত এটা কেৰেক্টাৰ মই কৰিছোঁ তো ডেফিনেটলি এইটো পাৰ্ট প্লে কৰে যেতিয়া মানুহে কয় যে ভাল লাগিছে বাট মোৰ দ্য লেছ মোৰ একে হয় অনুভৱটো বিকজ মই আগতেও যেনেকে কণ্টেণ্ট বনাই আছিলো এতিয়াও তেনেকে কণ্টেণ্ট বনাই থাকো আগতেও যেনেকে ঘৰত কথা পাতো এতিয়াও তেনেকে ঘৰত কথা পাতো আৰু আগতেও যেনেকে মই মানুহক লগ পালে যেনেকে থাকো আৰু এতিয়াও তেনেকে অনুভৱটো একেই আৰু ৰাইজৰ মৰম কেনেকুৱা মৰমটো ভালে ৰাইজৰ মৰম সদায় আছেই আৰু লগ পালে মানে মাতে
হেৰি কৰে তো সেইটো পাই ডেফিনেটলি ভালে লাগে মোৰ আগৰ পৰাই ভাল লাগে আৰু তোমালোকক আমি দেখা পাইছো যে তোমালোকে বহুত নিজে গৈছা ৰাইজৰ মাজলৈ গৈছা বহুকেইখন চিনেমা হল তোমালোকে ভিজিট কৰিছা তো তেতিয়া হয়তো সেয়া মৰম বেলেগ আৰু উজনিলৈও গৈছা তোমালোকে মই দুবাৰ গলো হললে তো তেতিয়া মানে বহুত ভাল পায় এতিয়া চিনেমাখন চাই উঠাৰ পিছত যদি সেই চিনেমাখনত কাম কৰা কোনোবা মানুহ আহে তো মই নাজিৰালৈ এবাৰ গৈছিলো আৰু ইয়াত এবাৰ গুৱাহাটী হল এটালৈ গৈছিলো আৰু তেতিয়া বহুত বেছি ভাল লাগে তেতিয়া মানুহখিনি হাবতি মাৰি মাৰি ধৰে কয় যে ইমান ধুনীয়া লাগিছে বহুতে মোক এইটোৱে ক'লে যে মোক ধৰিবই পৰা নাই তাত বোলে লুকটো বেলেগ হোৱাৰ কাৰণে চ' ভাল লাগে বহুত বেছি ভাল লাগে হয় আচলতে আমাৰো দেখি খুব বেছি ভাল লাগিছে তুমি ধৰা তোমাৰ জাৰ্নিটো আমি যেতিয়া দেখা পাইছো সোশ্যাল মিডিয়াৰ পৰা তুমি যেতিয়া ইউটিউব কৰিছিলা তুমি ইনষ্টাগ্ৰামত কন্টেন্ট দিছিলা তাৰপিছত সেই কেনেকে তুমি আগবাঢ়ি গৈছা আচলতে সেয়া খুব বেছি মানে মানুহে তোমাক দেখি বহুতে ইনস্পায়াৰ নিশ্চয় হয় সেয়া সেইটো মই যে নাজানো মানে মইতো নিজক দেখি মই ইনস্পায়াৰ নহওঁ একদম বিকজ মোৰ কাৰণে মানে এইটো কিবা আগবঢ়া বা কিবা এটা কৰা জাৰ্নি নহয় মোৰ কৰি এতিয়া হৈ গ'ল যে এইটো এটা প্ৰফেশ্যন নিচিনা এইটোৰ পৰাই গোটেই জীৱন চলি থকা নিচিনা এই কন্টেন্ট ক্ৰিয়েচনৰ হেৰি হ'ল বাট বস্তুটো মানে এনেকুৱা এটা বস্তু যে আপুনি মই ভাবো যে কিবা এটা ঘটিম বা কিবা এটা কৰিম বুলি যদি কৰো এতিয়া ময়ো কৰিছো দেই কেতিয়াবা এনেকুৱা হয় যে দুটামান ব্ৰেণ্ড আহকচোন পইচা আহক সেইকাৰণে বুলি কেতিয়াবা কিছুমান কন্টেন্ট বনোৱা হয় বাট সেই কন্টেন্টখিনি বনোৱাৰ পিছত আপুনি সেই ছেটিছফেকশ্যনটো নাপায় মানে যিটো সেই সময়ত পায় যি সময়ত জাষ্ট ভাল লাগিলে জাষ্ট মনলৈ কিবা এটা আহিলে তো মোৰ কাৰণে জাৰ্নিটো এনেকুৱা হয় এভৰিডে মই ভাবো যে আজি মোৰ মনলৈ কি আহিব যদি ভাল কিবা এটা কাহিনী আহে মই সেই কাহিনীটো বনাবলৈ চেষ্টা কৰো আৰু যদি নাহে সেইদিনাখন মই নবনাও বহুত দিন থাকি মই নবনোৱাকে থাকো চ' তেনেকুৱা তোমাৰ এই জাৰ্নিটো কিদৰে আৰম্ভ হল সেয়া জানিব বিচাৰো কাৰণ এতিয়া তোমাক সকলোৱে চিনি পায় হৰপাল শইকীয়া বুলি ক'লে সকলোৱে চিনি পায় কিন্তু তাৰ আঁৰৰ যিগৰাকীক ধৰা দেখি থাকে সদায় এখন হাঁহিমুখীয়া ধৰা তুমি আনক হহুৱা সেইটো খুব আচলতে ডাঙৰ কথা যেতিয়া হয়তো এই কমেডি কন্টেন্ট যোনটো মই কওঁ সেই খুব বেছি অসমততো প্ৰায় মানে বহুত কম হয় তাৰ ভিতৰত তুমি যেতিয়া ষ্টাৰ্ট কৰিছিলা তেতিয়াতো আৰু এই প্ৰায় মানে নাছিল বুলিয়ে ক'ব পাৰি খুব কম আছিল আৰু কম আছিল নাছিল বুলি নকওঁ ইউথ জেনেৰেশ্যনৰ মাজৰ পৰা ধৰা আমি যেতিয়া তোমাক দেখা পাইছো তোমাৰ কন্টেন্ট যেতিয়া চাওঁ লকডাউনৰ সময়ত বিশেষকৈ মই কৈছো দেই সেই সময়খিনি কেনেকুৱা হয় সকলোৱে ঘৰতে বহি আছিলে ডিপ্ৰেছ এটা মানে ধৰা এনভাইৰনমেণ্টটো তেনেকুৱা সেই সময়ত তুমি বহুতক হয়তো হহুৱাইছা বহুতক হয়তো তুমি সেই প্ৰেৰণা দিছা কিবা এটা এনেই কৈ থাকো মোৰ কোনো হেৰি নাথাকে ইণ্টেনশ্যন নাথাকে যে মই কিবা কৰিম বুলি লকডাউনৰ সময়তো তেনেকুৱা মানে বিকজ গোটেই পৃথিৱীখন ব'ৰে হৈ আছিলে ময়ো ব'ৰে হৈ আছিলো তো তেতিয়া মানে এটা দুটা কন্টেন্ট বনোৱাৰ পিছত যেতিয়া চলিলে তাৰ পিছৰ পৰা সেইটো আৰম্ভ হ'ল সেইটো মানে মই কৈছোৱে যে মই যেতিয়া বেচেলাৰ শেষ হ'ব হৈছে আৰু সেইটো সময়ত মই দিল্লীত আছো লকডাউনত তাৰ পৰা কন্টেন্ট বনালো আৰু বনাই তাৰপিছত আজিলৈকে বনাই আছো সেইটো বিকজ মোৰ ভাল লাগে আৰু তাৰ আগতেও মই বনাইছো তাৰ আগতেও বহুত জিডি ভিডিঅ' বনাইছো বাট নচলে আৰু সেইটো সময়ত আপোনাৰ হেভি বাজেট যি এতিয়াও আছে তেওঁলোকে কন্টেন্ট বনাই বিশাল লাংথাচা আছিলে তো তেওঁ বনাই চুবলি টিভি বুলি চেনেল আছিলে তো মই জানো তাৰপিছত তেতিয়া গুৱাহাটী গণ আছিলে যি পিছত এনে অলপ G3 হ'ল তো তেওঁলোকে বনাই তাৰপিছত সেই ময়ো আহিলো কন্টেন্ট এটা দুটা বনাই চাওঁ বুলি তাৰপিছত আহি সোমালো হে চলি আছে আৰু তুমিতো সকলো নিজে কৰিছিলা নিজে কৰা হয় বিকজ মোৰ এজন মানুহ মোবাইলত হেৰি কৰি পিনি কৰা হয় তো সেইটো নিজে কৰা হয় তাৰপিছত লাহে লাহে এখন দুখন শ্বৰ্ট ফিল্ম নিচিনা বনাবলৈ চেষ্টা কৰিলো টিম লৈ পিনি ভাল গ'ল মানুহে ভাল পালে তাৰপিছত এতিয়া এতিয়া সেইটো আৰু আগবাঢ়ি কিমান যাওঁ তোমাৰ একদম পপুলাৰ কেৰেক্টাৰ বুলি ক'লে তোমাৰ ফিমেল কেৰেক্টাৰটো সকলোৱে ভাল পায় তোমাৰ বা যিটো কেৰেক্টাৰ তুমি প্লে কৰা গতিকে সেই আইডিয়াটো কেনেকে আহিলে ধৰা তুমি সেই সময়ত যেতিয়া ষ্টাৰ্ট কৰিছিলা ইনিচিয়েলি এইদৰে কৰি মই এনেকুৱা কেৰেক্টাৰ ল'ম মানে কৰবাৰ পৰা ৰিয়েল লাইফৰ পৰা হয়তো তুমি ইনস্পায়াৰ হৈছিলা মানে ৰেণ্ডমলি আহে এতিয়া সেইবোৰ কাম মানে সেইবোৰ এনেই ভেঙুচালি বুলি কয় সেই ভেঙুচালিবোৰ আমি ঘৰত কৰি থাকো এনেই মই কৰি থাকো ঘৰত আজি এনেকে কথা ক'লে বুলি কয় সেই কথা ঠাচটাত কওঁ তো সেইটো যেতিয়া কেৰেক্টাৰটো বনাম বুলি বনোৱা নাই মানে সেইটো যে সেই ভেঙুচালি যে কৰি থাকো তো সেই ভেঙুচালি কৰি থাকোতে ভাবিলো যে এনেকুৱা ছোৱালীজনীক যদি কথা এনেকে কৈছোৱে তো চুলি একোচাও লগাই বা হেৰি কৰি পিনি কৰিব পাৰি নেকি চ' তেতিয়া সেই কেৰেক্টাৰ কেইটা হয় আৰু তেতিয়া মানে কেনেকুৱা ৰেছপন্স পাইছিলা ছোৱালী কেৰেক্টাৰটো বিশেষকৈ মই জানিব বিচাৰো দেই সেইটোক লৈ কেনেকুৱা ধৰণৰ ৰেছপন্স বা ডিএমছ তোমালৈ আহিছিলে ভাল ৰেছপন্স ডিএমছ তো কি বহুত 90% তো ভালেই ডিএম হয় তো তাৰে 10% আৰু থাকে আৰু 10% মানে কোনোবাই সুধিলে হেৰি তুমি সঁচাকে মতা নে মাইকী হয় তুমি হিজিৰা নেকি এইবোৰ থাকে আৰু দেই কিন্তু
বাট মানুহৰ সেইটো কিউৰিয়চিটিও থাকে হয় যে পটককে এটা ল'ৰা যদি ছোৱালী বনি আহিছে সেই কিউৰিয়চিটিটো মানুহৰ থাকিব এতিয়া মই এখন সিৰিজ কৰিছিলো য'ত মই দাড়ি চাৰি কাটি সেই ছোৱালী কেৰেক্টাৰটো কৰিছো আৰু তেতিয়া আমি মিৰ্জা ফালে শ্বুট কৰিছিলো মইনা কলিজা বুলি সো তাতে কোনোবা মানুহ এজনীয়ে নিজৰ মই মানে শ্বট দিলো তাৰপিছত আমি চকীত বহি থাকো ন সো তেতিয়া কোনোবা মানুহ এজনীয়ে নিজৰ কেঁচুৱাটো লৈ আহিছে মানে কেঁচুৱাটো লৈ আহি মোৰ আগত মোক আশীৰ্বাদ দিবলৈ কৈছে কেঁচুৱাটো সো তেওঁ মোক ভাবিছে যে মই মানে ল'ৰা নহয় মানে সেইটো কেৰেক্টাৰটো ৰিয়েল বুলি সো সেই মানুহৰ কিছুমান তেনেকুৱা ধাৰণা থাকে তো সেইকাৰণে সোধে 10% মানুহে যে এইটো এনেকুৱা বাট 90% পজিটিভে সবে এইটো ভাল পায় যে মানে তুমি সাহস কৰি এইটো কৰিলা বাট এইখিনি মই ভাবো যে এইটো কোনো সাহসৰ কথা নহয় এইটো নৰ্মেল কথা হয় বাহিৰতো বহুত বেছি নৰ্মেল বস্তু হয় যে এটা ল'ৰাই ছোৱালী কেৰেক্টাৰ এটা কৰাটো যদি আপুনি জানে যদি আপোনাৰ ভিতৰত আছে সেইটো সো তেতিয়া আপুনি কৰিব পাৰে মানে এইটো নৰ্মেল সেই এক্টিঙৰ যিটো স্কিল বুলি কম মই তোমাৰ সেইটো সৰুৰে পৰা আছিল নে তুমি যেহেতু তুমি যোনকেইটা মানে কেৰেক্টাৰ প্লে কৰা বেলেগ বেলেগ সেইটোত এক্টিং স্কিল ভাল হোৱাটো মানে খুব বেছি দৰকাৰ হয় আৰু তুমি ভালকে কৰিছাও সেইকাৰণে আজি হয়তো তুমি এতিয়া পাছত চিনেমা তুমি কৰিছা তেনেকুৱা ধৰণৰ সুবিধাবিলাক তুমি পাই আহিছা নেজানো দেই সেইটো কেনেকে আছিলে এতিয়া এক্টিংটো মই মানে ভালেই কৰিছো নে বেয়া কৰিছো সেইটোতো পিছত মই ৰাইজৰ পৰা ফিডবেক পাই গম পাই থাকো বাট মই নিজে গম নাপাওঁ যে সেই স্কিলটো আছে নাই বাট মই এইটো জানো যে মই কথা কৈ থাকিব পাৰো বা মই কিবা এটা লিখিব পাৰো বা কিবা এটা যদি বুজাই পিনি মুখেদি কৰি পিনি দেখাব লাগে সো তেতিয়া সেইটোত মোৰ বহুত সুবিধা হয় মানে মই এইটো ধুনীয়াকে কৰি যাওঁ বিকজ মোৰ মাও কৰে এক্টিং আগৰ পৰা তেওঁ এনেই এই সৰু সুৰা এক্টিং ওচৰে পাজৰে কৰি থাকে তেখেতক আমি দেখুৱে তোমাৰ কন্টেন্টত কৰি থাকে ওচৰে পাজৰে সো তেনেকে ময়ো হেৰি আৰম্ভ কৰিলো তাৰপিছত মই গম পালো যে মানুহে ভাল পাইছে তাৰপিছত চিনেমাখনো যেতিয়া কৰিবলৈ গলো তেতিয়া মই গম পালো এইটো এক্টিং ভাল এক্টিং বুলি কয় এইটো কেনেকে বাট এনে এক্টিঙৰ ABCD যদি কিবা শিক্ষা লবলৈ আছে সেইটো মই লোৱা নাই বাট মই গম পালো যে এইটো এনেকে কৰিব লাগে বা থিয়েটাৰ হলে বেছি বডি মুভমেন্ট কৰিব লাগে চিনেমা কেমেৰা হলে কম বডি মুভমেন্ট কৰিব লাগে সেইখিনি কথা এটা দুটা শিকিছো কাম কৰি বাকি মানে আগৰ পৰা যেনেকে চলি থাকে তেনেকে আচলতে জানানে মানুহে ধৰা তোমাক যেতিয়া হয়তো মই ভাবিছো সেই কথাটো যেতিয়া দেখে তো তুমি যেতিয়া মানে বেলেগ বেলেগ ভিডিঅ' বনোৱা তুমি সোশ্যাল মিডিয়াত দিয়া তেতিয়া সেই মানুহে ৰিয়েলিটিৰ লগত বেছি কানেক্ট কৰিব পাৰে হয়তো তোমাৰ কেৰেক্টাৰ কেইটা কাৰণ তাত তুমি যেনেকুৱা অভিনয় কৰা সেয়া একদম নৰ্মেল মানে ধৰা আমি ঘৰ এখনতে দেখি আহিছো তেনেকুৱা ধৰণৰ ঘটনা তো সেইটো কাৰণে হয়তো মানুহে পটককে তোমাক একচেপ্ট কৰি লৈছে বা তোমাৰ কন্টেন্ট বিলাক তেওঁলোকে ভাল পাইছিল সেইটো হয় এতিয়া মই ভাবো আমি মানে কি চাব বিচাৰো নিজৰ লগত কিবা এটা ঘটনা ঘটিছে নাই সেইটো আমি ৰিলেটিভলি মানে কি বুলি কয় ৰিলেটেবল টপিক সো সেইটো আমি ফাৰ্স্ট অফ অল চাব বিচাৰো যদি আমাৰ লগত ঘটা কিবা ঘটনা নহয় আমি চাব বিচাৰো যে কোনোবাই কাৰোবাৰ লগত কিবা বেয়া হৈছে নি এইটো বহুত চলে এতিয়া কোনোবা এখন ঘৰৰ যদি মই দৃশ্য দেখাও সেই ঘৰখনত খুব ভাল হৈ আছে মাকে ৰাতিপুৱা একদম ধুনীয়াকে ল'ৰাটোক উঠাইছে বাবা উঠা বিস্কুট দিছে বাবা লোৱা চাহ খোৱা ব্ৰাছ কৰা ঘঁহি দিছে দাঁত চাত সেই ঘৰখন চাই কোনে ভাল পাব ইমান পাৰফেক্ট ইমান তাহাঁতৰ একো প্ৰব্লেমে নাই কিন্তু সেম এখন ঘৰ যদি মানে মাকে ৰাতিপুৱা আহি এক কোৰ মাৰিছে তাক কৈছে তোৰ চাকৰি নাই হেৰি নাই তো লগালগ সেই মানুহে ৰিলেট কৰি লয় কেতিয়াবা এনেকুৱা হ'ব পাৰে মোৰ মায়ে মোক গুৰিয়াই নুঠায়ো ষ্টিল মই ৰিলেট কৰি লওঁ যে এনেকেই মাক আৰু হেৰিৰ ৰিলেশ্যন সো অলপমান তেনেকুৱা টাইপ অফ কন্টেন্ট মানুহে চাই ভাল পায় সেইকাৰণে হয়তো ব্লগ যিমান পপুলাৰ হৈছে যে মোৰ ঘৰত কি চলি আছে মই কেনেকে ঘৰত খানা বনাইছো কেনেকে খাইছো কলৈ নগৈছো কিনো চাইছো ব্লগ যিমান যে পপুলাৰ হৈ থাকে সো এইটো সেইকাৰণে বিকজ আমাৰ ভিতৰত সেই মেণ্টেলিটিটো তেনেকুৱা সো সেইকাৰণে ময়ো যেতিয়া মানে সেই স্ক্ৰিপ্ট লিখা আৰম্ভ কৰিলো বা এনেকে নিজৰ কেৰেক্টাৰ্ছ খিনি কৰা আৰম্ভ কৰিলো তেতিয়া মই চালো যে আমাৰ ঘৰতনো কি চলি থাকে আমাৰ চাইডৰ ঘৰতনো কি চলি থাকে সেইটো অকমান এক্সেজাৰেট কৰি দিলেনো কেনেকুৱা হ'ব তেতিয়া গৈ পিনি সেই টপিক ওলাই এতিয়া ধৰা তুমি যেহেতু ইমান ভালকে কৰি আছা কন্টেন্ট ক্ৰিয়েচনৰ কাম এতিয়া অসমত এই ক্ষেত্ৰত বহুতে ব্লগ তুমি যিটো ব্লগৰ কথা ক'লা ব্লগিং কৰা বহুতে আৰম্ভ কৰিছে ট্ৰলো কৰে বহুতে যে ঘৰত কিনো শাক ভাত বনাই আছে সেয়াই ব্লগত দেখুৱায় তুমি যেটো এতিয়া কথা ক'লা যে সেইটো হয়তো মানুহে ৰিলেট কৰে সেইকাৰণে হয়তো চাই কি ভাবা সেই ক্ষেত্ৰত যে ব্লগ তেনেকুৱা ব্লগ বিলাকো কিন্তু বহুত ভিউজ পায় বহুত পপুলাৰ হয় সেই ৰিজনটো কিয় ৰিজনটো সেইটোৱে মই ক'লো ন মানুহক লাগে এতিয়া মই ক'লে বেয়া হয় এতিয়া যেনিবা মই আজি এটা ভিডিঅ' বনালো যে আজি মই বজাৰলৈ গলো বজাৰৰ পৰা মাছ আনিলো মায়ে মাছ বনালে মাছখিনি খাই মই ভিডিঅ' দিলো
এতিয়া তোমাৰ সেইটো চাব মন নাই, তুমি নাচাবা, সেইটোতো ফ্ৰী প্লেটফৰ্ম হয়, মই দিলো। তো এতিয়া সেইটো যিখিনি মানুহে চাই ভাল নাপায় সিহঁতি নাচায়, মানে পঢ়া শুনা একদম এডুকেটেড যিখিনি মানুহ যাৰ চাব মন নাই সিহঁতি নাচায়। সিহঁতি কমেণ্টত গৈ পিনি এইটো নকয় তই কি পাগলৰ নিচিনা মাছ বনোৱা ভিডিঅ' বনাইছ, তই কি কবলৈ তই কেলে ফেচবুকটো বেয়া কৰিছ, তই কেলে ইউটিউবটো বেয়া কৰিছ, এইটো নহয়। ট্ৰল কেতিয়া হবলৈ আৰম্ভ কৰে, যেতিয়া কোনোবা এজন মানুহ বহি থাকে, মানুহজনে দেখিলে যে শাক আৰু মাছ বনোৱা ভিডিঅ' দিছে, সি ডিচাইড কৰিলে যে এইটো ভিডিঅ' বেয়া হ'ব লাগে, ঠিক আছে, সি সেই ভিডিঅ'ৰ ওপৰত এটা ৰিয়েকশ্যন বনালে। আজিকালি খুব ওলাইছে যে এইটো ইউটিউবাৰ ইটো আমুক কৰে, এইটো ইউটিউবাৰ ইটো আমুক কৰে, মানে বিকজ কি হ'ল ইজি টাৰ্গেট হয়, মানে ছ'চিয়েল মিডিয়া কণ্টেণ্ট ক্ৰিয়েশ্যনৰ যিখিনি মানুহ হয়, আৰু সেই মানুহখিনি ইজি টাৰ্গেট হোৱা কথা এইকাৰণে হয় বিকজ সেই মানুহখিনি নৰ্মেল মানুহ, তুমি যেনেকুৱা মই যেনেকুৱা এই দাদাহঁত যেনেকুৱা চব সেই নৰ্মেল মানুহ হয়। সেই নৰ্মেল মানুহ এটাই ফ্ৰী প্লেটফৰ্ম এটাত কিবা এটা কণ্টেণ্ট দিলে, উঠি আহিলে, মানুহে ভাল পালে, বাট ইনচাইডটো সি নৰ্মেলে হয়। এতিয়া কোনোবাটো মন্ত্ৰী MLA নহয়। এতিয়া সেই ৰিয়েকশ্যন দিয়া মানুহখিনিয়ে কিন্তু ডাঙৰ মানুহ এটাক ৰিয়েকশ্যন দি পিনি কথাটো ক'ব নোৱাৰে যে এই কামটো কেলে কৰিলে বুলি ডাইৰেক্ট ধৰি দিব নোৱাৰে, তাহাঁতৰ আগত মূৰ দুৱাই কথা ক'ব, ঠিক আছে। চ' মই ভাবো সেই ৰিয়েকশ্যনবোৰ তেনেকুৱা আহে। এতিয়া মই যদি ৰাতিপুৱা ইমান পিয়ৰ মনত যেনিবা আজি মই প্ৰথম দৰমহা পাইছো আৰু মই ঘৰলৈ মাছ 1 কেজি আনিব বিচাৰিলো আৰু মই গলো মাছ 1 কেজি আনিলো, মোৰ মায়ে বনালে আৰু মোৰ মা মই বহি ইমান ধুনীয়াকে তৃপ্তিয়ে খালো, কাৰণ মোৰ প্ৰথম দৰমহা। সেইটো জানো বৰ ধুনীয়া এটা পৰিৱেশ নহয়, এটা ধুনীয়া কণ্টেণ্ট নহয়, কণ্টেণ্ট নহলে মানে ইমান ধুনীয়া এটা ফিলিং হয় ন। সেইটো কোনোবাই দিলে তাত কি আপত্তি আছে? এতিয়া আছে ডেফিনেটলি এনেকুৱা আছে যোনে বেছি কৰি দিয়ে, মানে বাথৰুমটোলৈকে দেখাই দিয়ে, হেৰি কৰি দিয়ে। সেইটো এটা ছেকশ্যন অফ তেওঁলোকৰ ভিউৱাৰ্ছ আছে যিয়ে চাই, গালি দিবলৈ চাই বা যি চাই, লাভটো তেওঁলোকৰ হৈ আছে। কমেণ্ট দিলেও, গালি দিলেও, ৰিয়েকশ্যন দিলেও লাভ আল্টিমেটলিটো তেওঁলোকৰে হয়। চ' মানুহ অডিয়েঞ্চ চিলেক্টিভ হ'ব লাগে, যেনেকে আমি চিনেমাক লৈ চিলেক্টিভ হয়, আমি বেলেগ বেলেগ ৱেব ছিৰিজ এইখন চাম নে সেইখন চাম সেইটোক লৈ আমি চিলেক্টিভ হয়। তো আমাৰ নিজৰ ইচ্ছা আছে যে আমি এইটো চাবলৈ মন গ'লেহে চাম। চ' তেনেকুৱা হ'ব লাগে। এই কমেণ্টত গৈ গালি দিয়া, এতিয়া ৰিয়েকশ্যন মই আজিকালি দেখো খুব আছে, মানে এই ইউটিউব। তাৰ মেইন ৰিজন এইটোৱে, এইটো কমেডিত হেৰি বুলি কয়, পাঞ্চ ডাউন বুলি কয়, পাঞ্চ ডাউন আৰু পাঞ্চ আপ। মানে আজি যদি মই ছচিয়েলি মোৰ ওচৰত ইমানটো টকা পইচা আছে যে মই ধুনীয়া ঘৰ এখনত আছো, হেৰি আছো, আজি ৰাস্তা কাষত বহুতৰ ঘৰ নাই, ৰাস্তা কাষত থাকে, তেওঁলোকে খুজি মাগি খায়। কাইলৈ যদি মই তেওঁলোকৰ ওপৰত এটা জোক বনাই তোমাক কওঁ, তোমাৰ হাঁহি উঠিব জানো? তোমাৰতো বেয়া লাগিব ন যে ই কেনেকুৱা মানুহ হয়। আৰু মই তেওঁলোকৰ ওপৰত কিয় জোক বনালো? বিকজ ইজি টাৰ্গেট। বাট আটাইতকৈ ফানি জোক তেতিয়া হ'ব যেতিয়া মই 10 মহলত বহি থকা অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰত এটা জোক বনাই মই কওঁ, সেইটোক কয় পাঞ্চ আপ। বিকজ হাইৰাৰ্কিয়েলি সিহঁতি তেওঁলোক আমাতকৈ ওপৰত হয়, মানে সেইটো বেলেগ কথা। এতিয়া যদি মই মুখ্যমন্ত্ৰী হওক, প্ৰধানমন্ত্ৰী হওক, তেওঁলোকৰ ওপৰত জোক বনাওঁ, মই জেলত যাম, সেইটো বেলেগ কথা। কিন্তু সেইটো পাঞ্চ আপ হয়। ছচিয়েলি মানে বা হাইৰাৰ্কিয়েলি আমাতকৈ অকমান তলত থকা ব্যক্তিক যদি আমি জোক বনাওঁ, সেইটো পাঞ্চ ডাউন। চ' এতিয়া সেই ছচিয়েল মিডিয়া যিখিনি মানুহ ষ্টাৰ্ছ বা যিখিনি ফেমাছ মানুহ, তেওঁলোক ইজি টাৰ্গেট আৰু সেইকাৰণে পাঞ্চ ডাউন কৰিবলৈ ভাল পায়। এজন দুজন আছে মানে তেনেকুৱা ধৰণৰ। সেই কমেণ্টৰ যিটো তুমি কৰা ট্ৰেণ্ডটো খুব চলিছে এতিয়া, মানে বেয়াকে কমেণ্ট কৰি বা তেনেকে খুব মানে কিবা ভাল পোৱা তেনেকুৱা ধৰণৰ এটা অনুভৱ হয়। সেইটো ভাল লাগে ন। এতিয়া তুমি ভাবা মানুহৰ ভিতৰত, মানে এজন মানুহৰ ভিতৰত বহুত নিগেটিভ থাকে, পজিটিভ কোনো মানুহ ইয়াত নাই যোন একদম শান্ত হেৰি যে হেৰি নাই। এতিয়া কাইলে মোক যদি খঙৰ সময়ত এটা পাঞ্চিং বেগ আনি ইয়াত থৈ দিয়ে, মই সেই পাঞ্চিং বেগটো এনেকে লাহে লাহে ঘুচিয়াম নি? মোৰ যিমান জোৰ আছে সিমান জোৰে ঘুচিয়াম। মানুহৰ মনত ইমান বেছি খং আছে, উলিয়াবলৈ জেগা নাই। এতিয়া এজন এক্টৰ হলে এইটো মানে বহুত এক্টৰ যে কয় যে তেওঁলোকৰ এডভান্টেজ এইটো হয় যে কেতিয়াবা যদি নিগেটিভ ৰোল এটা প্লে কৰে, নিজৰ নিগেটিভিটিখিনি দেখাব পাৰে, বা এজন ৰাইটাৰে নিজৰ নিগেটিভিটিখিনি লিখি দিব পাৰে যে এইখিনি মই ইমান বেয়া ভাবো, মানে ছ'চাইটিৰ মানুহখিনিও মই কণ্টেণ্টত লিখি দিম। কিন্তু এজন নৰ্মেল মানুহৰ সেই খংটো কলৈ যাব? সেই খংটো হয়তো ঘৰত ওলায়, সেই খংটো নিজৰ কেতিয়াবা ল'ৰা ছোৱালীৰ ওপৰত ওলায়, সেই খংটো ওলায় সেই ফেচবুকৰ কমেণ্টত যে তই এইটো কৰি কেনেকে সিমান পালিগে যে মই ইমানখিনি কৰি পোৱাগে নাই। দুটা টাইপ অফ খং থাকে। এটা কনষ্ট্ৰাকটিভ খং, ক'লে যে তুমি এইটো কাম কৰিছা, এইটো কিন্তু মোৰ ভাল নালাগিলে, কাৰণ এইটো এনেকে এনেকে হৈছে, তুমি এনেকে কৰি চাবাচোন ভাল হ'ব। সেইটো কনষ্ট্ৰাকটিভ ক্ৰিটিচিজম বুলি কয়। যদি বহুত ভাল এনেকে হলে ছচাইটিখন আগু বাঢ়ে। এতিয়া গৰু মূৰ্খ কা মূৰটো বনাইছ,
সেইটোতো কোন আগবাঢ়িব মানে তেওঁৱে আগবাঢ়িব নে মই আগবাঢ়িম উল্টা দুইটা ফালে নেগেটিভ বস্তু হৈ যাব বা খং উঠিব মই বহুত কম পাওঁ এইটো দেই মই সঁচা কথা কৈছো মোক বহুত কম মানুহে অলমষ্ট মই মানে নেদেখোৱে কেতিয়াও যে ঐ গৰু কাম মোৰটো বনাইছে সেনেকুৱা মোক নিদিয়ে কোনো দেই ময়ো দেখা নাই দেই তোমাৰ কমেন্ট সেকশনত তেনেকে নাথাকে বাট মই বহুতৰ এনেকুৱা দেখিছো যিয়ে জেনুইনলি চেষ্টা কৰে মানে কেতিয়াবা বহুত ভাল হেৰি কৰিবলৈ কেতিয়াবা ভাল নহয় আৰু তাত মানে এনেকুৱা ফিডবেকতকে বেছি গালি থাকে আমাৰ সো সেইটো তেনেকুৱা ধৰণৰ খংটো উলিয়াই আৰু চবৰে খং উলিয়াবলৈ এটা জেগা লাগে এতিয়া কণ্টেন্ট ক্ৰিয়েচনৰ ক্ষেত্ৰত মই যদি কওঁ তোমাৰ 2020 পৰা 2025 5 বছৰীয়া এটা দীঘলীয়া যাত্ৰা তাৰ আগতো তুমি বনাইছো বুলি কৈছা কিন্তু ধৰা যেতিয়াৰ পৰা মানুহে তোমাক আদৰি লৈছে বা বেছিকে চিনি পাবলৈ আৰম্ভ কৰিছে ন 2020 আৰু ধৰা তো সেই 5 বছৰত কণ্টেন্ট ক্ৰিয়েচনৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ চেঞ্জেছ দেখিছা কেনেকুৱা ধৰণৰ পৰিৱৰ্তন তুমি দেখা পাইছা বিশেষকৈ যদি মই নৰ্থ ইষ্ট বা অসমৰ কথা কওঁ পৰিৱৰ্তনটো বহুত আছে ফাৰ্ষ্ট অফ অল যে বেলেগ বেলেগ ফৰ্ম অফ কণ্টেণ্ট আহিলে মানে আগতে কমেডি হৈ আছিলে প্ৰেংক হৈ আছিলে তাৰপিছত ব্লগ আহিলে এটা যুগ য'ত বহুত ব্লগ চলিলে তাৰপিছত মানুহে ট্ৰেভেল বহুত চলি আছে বেলেগ বেলেগ জেগা যায় ফুডৰ কণ্টেণ্ট বহুত আছে বেলেগ বেলেগ খানা খায় ঠিক তেনেকে কমেডি আগতে আমি যেনেকে কৈছিলো এতিয়া অকমান কমেডি চিনটো চেঞ্জ দেখিবলৈ পালে মানে এতিয়া অকমান বেলেগ ধৰণৰ সেলফ মেড জোকস কিছুমানো লয় আগতে ৰিলেটেবল টপিকছবোৰ খুব চলিছিলে আজিকালি এনেকুৱা নহয় আজিকালি ইমেজিনেৰী টপিকছো বহুত চলে সো সেইখিনি চেঞ্জ আহিলে মানুহৰ টেষ্টটো চেঞ্জ আহিলে আৰু একচুৱেলি কি হয় যে আজি 5 বছৰ আগতে মই যদি 25 বছৰীয়া মানুহ এজনৰ কাৰণে কণ্টেণ্ট বনাই আছিলো তো মোৰ কণ্টেণ্টখিনি সেই 20 বছৰৰ ল'ৰাটোৱে চাই থকা নাছিলে বাট 5 বছৰ পাছত আকৌ সেই 20 বছৰ ল'ৰাটো 25 বছৰীয়া হৈ গ'ল 25 বছৰীয়া এজন 30 বছৰীয়া হৈ গ'ল 30 বছৰত তেওঁৰ প্ৰিফাৰেঞ্চ বদলি গ'ল বাট 25 বছৰ ল'ৰাটো যোনে সেই কালচাৰখিনি লৈ আহিছে সি এতিয়া মোৰ অডিয়েঞ্চ হৈ ৰখি আছে যে মই কি দিম তো মই এতিয়া সেইটো মানে নিজকে অকমান বেলেগ কৰিব লাগিব বেলেগ কৰি ভাবিব লাগিব যে তেওঁলোকেনো কি ভাল পাব পাৰে সৰু ল'ৰা ছোৱালীবোৰ কথা পাতিব লাগিব সো তেনেকুৱা এতিয়া চেঞ্জেছবোৰ তেনেকুৱাই হয় ন মানে আমি পথাৰত ক্ৰিকেট খেলিছিলো আৰু এবাৰ দুবাৰ পানী চানি হলে ফুটবল খেলিছিলো বাট এতিয়া ফিফা খেলে বা এতিয়া গেমছ বেছি হয় সো তেনেকুৱা ধৰণৰ এটা বনাব লাগিব যে যদি বনিব পাৰি সো সেইখিনি চেঞ্জ আছে অডিয়েন্সত চেঞ্জ আছে সেই আপগ্ৰেড কৰাটো নিজকে তোমাৰ কিদৰে আপগ্ৰেড কৰিম বা সেই অডিয়েন্সৰ টেষ্ট অনুসৰি মানে এজ এ কণ্টেন্ট ক্ৰিয়েটৰ সেইটো চাগে বহুত বেছি ইম্পৰ্টেণ্ট ন তুমি কি ভাল পাই আছে দৰ্শকসকলে কেনেকে মই বনাও সেইটো কেনেকে মেইনটেইন কৰা মানে সেইটো এটা চাব লাগে যে আজিকালি কি ট্ৰেন্ডিং চলি আছে বিকজ যিটো নিজৰ ভিতৰৰ কলা হয় সেইটোতো সেমে থাকিব সেইটো মই চেঞ্জ কৰিবই নোৱাৰো মই যদি এনেকে কথা কওঁ বা মই যদি এনেকে লিখো তো মই সেইটো শৈলীতে লিখিম কিন্তু কিহৰ বিষয়ে লিখিম মই সেইটো চেঞ্জ কৰিব পাৰো আগতে যদি মই এটা পৰিয়ালৰ বা দুটা পৰিয়ালৰ মাজৰ সংঘাতত লিখিছিলো আজি মই দুখন দেশৰ সংঘাতত লিখিব লাগিব বাট লিখা ষ্টাইলটো সেম থাকিব সো আপগ্ৰেডেশনটো হ'ব যে আমি কিমান কথা জানিছো পৃথিৱীৰ আজি যদি মই গমেই নাপাওঁ যে ক'ত কি কাজিয়া হৈ আছে আজি ডোনাল্ড ট্ৰাম্পে কি ক'লে বা তাৰ এগেইনষ্টত আমাৰ ইয়াৰ পৰা কি ক'লে আমাৰ ইণ্ডিয়া আমেৰিকাৰ ষ্টেণ্ড কি সেই বস্তুখিনি যদি মই নাজানো তেনেহলে মই মোৰ কণ্টেণ্টখিনি আপগ্ৰেড কেতিয়াও নহ'ব তো মই জানিব লাগিব যে বাহিৰত কি চলি আছে বাহিৰত কোনোবা এজন মানুহে কি কথা ক'লে এইটো বহুত মানুহে ফলো কৰি আছে সো সেই তেনেকে মানে আপগ্ৰেড কৰিব লাগে তুমি বেলেগক অবজাৰ্ভ কৰা নাই বা বেলেগে কি কণ্টেণ্ট বনাইছে সেয়া চোৱা নে নোচোৱা আগতে মই বহুত চাইছিলো যে বেলেগে কি বনাইছে আজিকালিতো ইনষ্টাগ্ৰাম হোৱা আগতে পুৰা স্ক্ৰলে কৰি থাকো সো তেতিয়া চাওঁৱে মেক্সিমাম ক্ৰিয়েটৰ চাওঁ বাহিৰৰ কিছুমান ক্ৰিয়েটৰ্ছ আছে তেওঁলোকক মই বহুত চাওঁ ষ্টেণ্ড আপ কমেডি মই খুব চাওঁ সো সেই তেনেকুৱা চাই থকা হয় এটা কমেডিৰ কথা যদি আমি কওঁ তুমি কৈছাই যিহেতু বৰ্তমান সময়ত এতিয়া তুমি কিদৰে ব্যস্ত হৈ আছা লগতে তোমাক মই দেখিছো তুমি বহুতো ষ্টেণ্ড আপ কমেডি তেনেকুৱা ধৰণৰ প্ৰগ্ৰেম তুমি কৰিও আছা মানে এতিয়া প্ৰাইভেট থাকে প্ৰাইভেট গিগছ হলেতো মই কৰো ষ্টেণ্ড আপ কমেডি মোৰ নিজৰ কণ্টেণ্ট আছে এতিয়া মই ভাবি আছো যে এটা ট'ৰ কৰিম বুলি অসমীয়া ষ্টেণ্ড আপ কমেডি 200 জন মানুহৰ সো গুৱাহাটী ডিব্ৰুগড় যোৰহাট সেই 3টা জেগাত আৰম্ভ কৰা কথা আছে গুৱাহাটীৰ পৰা আৰম্ভ কৰি পিনি সো এতিয়া সেইটো কি হয় বা কেনেকে হয় সেইটো চাব লাগিব কেইদিনমান পাছত মানে এই আগষ্ট মাহতে আৰম্ভ কৰিম বুলি ভাবিছো এনেতো জুলাইতে আৰম্ভ কৰা কথা আছিলে কিন্তু মানে কি হয় বহুতখিনি এৰেঞ্জমেণ্ট কৰিব লাগে সো সেইখিনি কাৰণে অলপ ৰখিবলগীয়া হৈছে
বাট সেইটো এটা আৰম্ভ কৰি নতুন আৰু তোমাৰ কমেডিটো ধৰা এতিয়া ছ'চিয়েল মিডিয়াতটো মানুহে সকলোৱে আদৰি লৈছিলে তেওঁলোকে ভাল পাইছিলে এতিয়া তুমি যেতিয়া মানে লাইভ অডিয়েন্সৰ আগত যেতিয়া কমেডি কৰিছা তুমি এতিয়ালৈকে কৰিছা চাগে দুইটামান দেখিছো তোমাৰ হেৰি পোষ্ট দেখিছো তো তেতিয়া কেনেকুৱা ৰিয়েকশ্যন তেওঁলোকৰ পৰা ভাল ৰিয়েকশ্যন তেতিয়া মানে কি হয় লাইভ কলে আপুনি গম নাপায় নহয় সেইটোত সঁচাকে হাঁহিব নে নেহাঁহে যিটো কথাত মই ভাবো যে বহুত হাঁহিব সেই কথাটো নেহাঁহে যিটো কথাত ভাবো যে নেহাঁহে সেইটো কথা হাঁহিব বাট অভাৰঅল বহুত ধুনীয়া ৰেছপন্স হয় মানুহে বহুত ভাল পায় হাঁহে ৰিলেট কৰে নিজৰ ঘৰৰ লগত ৰিলেট কৰে চ' অভাৰঅল ভাল ৰেছপন্স আৰু অসমত এতিয়া সেই কালচাৰটো নতুনকে আহিছে ধৰা তো সেইটো ক্ষেত্ৰত কেনেকুৱা মানে অডিয়েন্সে ইণ্টাৰেষ্ট দেখাই নাই যে এইটো মই চাব যাম বা এনেকুৱা যদি হৈ আছে কৰবাত মানে একচুৱেলি অডিয়েন্সে ইণ্টাৰেষ্ট দেখাবই মানে এইটো কি হয় যে আমি বহুত বেছি ডিপেণ্ডেণ্ট হৈ থাকো যে অডিয়েন্সে এইটো ভাল পাব নে নাপায় আমি ভাবি থাকো বাট কেতিয়াবা এনেকুৱা হয় এতিয়া আজি গুৱাহাটীত যেতিয়া প্ৰথমবাৰৰ কাৰণে ডিস্কো ক্লাব এটা আহিছিলে তেতিয়া ভাবি যে মানুহে নাচিব জানো মানুহে কি বুজি নোপোৱা গানবোৰত গা ভাঙি ভাঙি নাচিব জানো গোটেই পাপ যিমান আছে চব ফুল শনিবাৰে দেওবাৰে বিকজ অডিয়েন্সক সেইটোৱে দিয়া গৈছে ইয়াৰ মানুহখিনিৰ ওচৰত এতিয়া অপশ্যন কি আছে শনিবাৰে দেওবাৰে যাবলৈ হয়তো পাৰ্ক দুখনত আছে নহলে বা ক্লাব পাব আছে তাত যাম আমি তাত হেৰি কৰিম তো সেই বস্তুটো যেতিয়া দি দিয়া হয় অডিয়েন্সে এইটো চাই এতিয়া হেবিটেড ফৰ এক্সাম্পল এনেকুৱা এটা বস্তু য'ত ষ্টেণ্ড আপ কমেডি হয় বাহিৰত যেনেকৈ কেনভাছ লাভ ক্লাব আছিলে তেনেকৈ হেবিটেড বুলি আছে পয়েট্ৰি হয় অপেন মাইকছ হয় বহুত হয় সেনেকুৱা জেগা এটা মানে ইয়াত কম আছে ইয়াত গান গাবলৈ বহুত জেগা আছে বাট সেই তেনেকুৱা বস্তুখিনি পাৰফৰ্ম কৰিবলৈ বহুত কম জেগা আছে তো সেনেকুৱা এটা জেগা যদি ইয়াত হয় মানুহ কিয় নাযাব যাব মানুহৰ কবিতা শুনিব মন যাব কেতিয়াবা কমেডি চাব মন যাব ইভিনিং শনিবাৰে যদি কাৰোবাৰ ক্লাবত নাচিব মন নাই সিহঁতি কমেডি ক্লাব এটাত যাব পাৰে চ' সেই অপশ্যনখিনি একচুৱেলি মানুহক দিব লাগিব মানে দিলেহে সেইটো আৰম্ভ হ'ব আৰু মই ভাবো যে মানুহে হয়তো একচেপ্ট কৰিব সেই বস্তুটো কাৰণ সোশ্যাল মিডিয়াতে আমি ধৰা ষ্টেণ্ড আপ কমেডি আমিতো চাই হাঁহি থাকো আৰু মানে কমেডি এনেকুৱা এটা জনৰা ধৰা এতিয়া এই সময়ত মানুহে ইমান বেছি তেওঁলোকৰ সাৰাউণ্ডিং নেগেটিভিটি বা ইমান মানে দুখ বা তেনেকুৱা ধৰণৰ সমস্যাত থাকে সেই সময়ত যদি কৰবাত হাঁহিবলৈ কিবা এটা সুযোগ পায় ডেফিনেটলি মানুহে চাবই বিকজ মানুহৰ এইটো মনে থাকে ন নিজৰ মনটো ভাল কৰিবলৈ এতিয়া মানুহে কিয়নো ক্লাবলৈ যায় কিয়নো ৰেষ্টুৰেণ্ট এখনলৈ যায় কিয় ঘৰৰ পৰা বাহিৰলৈ যায় বিকজ ঘৰত সোমাই এটা জোনত সোমাই যোৱা হয় আৰু সেইটো উলিয়াবলৈ য'তে চান্স পায় তাতে যায় চ' সেই চান্সটো ভাল জেগা এটালৈ যাব পাৰে আৰু এটা মানে হেলদিয়াৰ ৱেট এইটো বস্তু ধৰা হ'ব পাৰে যদি ওপেন মাইক বা ষ্টেণ্ড আপ কমেডি এনেকুৱা ধৰণৰ একদম ধুনীয়া হ'ব পাৰে তো সেইটো আৰু তোমাক মই কৈছো যেহেতু তোমাৰ কন্টেন্ট ক্ৰিয়েচনত একচেপ্ট কৰিছে সেই বস্তুটো কমেডিটো ধৰা তোমাৰ প্ৰথম যিটো ভিডিঅ' আছিল মই সেইটোৰ কথা অকমান এতিয়া পাতিব বিচাৰো দেই মানে যিহেতু এতিয়াতো ধৰা আমি দেখি থাকো তোমাৰ কন্টেন্ট বিলাক প্ৰথম ভিডিঅ'টোৰ সেই মানে আমেজটো কেনেকুৱা আছিল তোমাৰ বাবে বা তুমি কেনেকে লিখিছিলা কেনেকে ভাবিছিলা যে আৰু তাৰ পাছত দিয়াৰ পাছত কেনেকুৱা হেৰি হৈছে মই লিখাই নাছিলো প্ৰথম ভিডিঅ'টো সেইটোতো মই এনেই মনতে ভাবি এবাৰ এইটো কথা ক'লো এবাৰ সিটো কথা ক'লো সেনেকে কৰি পিনি গ'লো বাট তাৰপিছত তেতিয়া সেই সময়খিনি অলপমান বেলেগ আছিলে মানে তেতিয়া আমি সৰু সৰু কথাত বহুত হেপ্পী হৈছিলোঁ সৰু সৰু কথাবোৰ ন'টিছ কৰিছিলোঁ তো তেতিয়া 5,000-6,000 মান মানুহে চোৱাৰ পাছত মই বহুত ভাল লাগিছিলে মোৰ মাক কৈছোঁ যে এনেকুৱা তেনেকুৱা মাক কৈছোঁ যে বহুত মানুহে চাইছে চাগে দেই এতিয়া চ' সেই ফিলিংটো বহুত বেছি ভাল আছিলে বহুত এক্সাইটিং আছিলে বিকজ মই আগৰ পৰা বিচাৰিছিলোঁৱে যে মানুহে চাওক পপুলাৰ হৈ যাওঁ ফেমাছ হৈ যাওঁ কেনেকুৱা বা লাগে চ' সেই প্ৰচেছটোতে আছোঁ এতিয়াও তো সেইটো বহুত বেছি ভাল ফিলিং আছিলে তেতিয়া সৰু সৰু কথাত ভাল লাগিছিলে মোৰ আৰু মানুহক হহুৱা কামটো আচলতে বহুত বেছি টান বুলি ক'ম মই কাৰণ এতিয়া ধৰা দুখৰ বা তেনেকুৱা ধৰণৰ কন্টেন্ট মই ইজি বুলি সেইটোও টান আছে কিন্তু হহুৱাটো তাতকে বেছি টান কাৰণ পতককে মানুহে হয়তো নাহাঁহে আৰু তুমি যদি ভাবা যে এইটো কন্টেন্টত হয়তো মানুহে হাঁহিব পাৰে কিন্তু সেইটোত হয়তো তেওঁলোকে নাহাঁহিব পাৰে আজিকালিতো আৰু বেয়া মানুহক হহুৱাবলৈ আজিকালি কাৰো হাঁহিব মন নাযায় আজিকালি চবেই মাৰুকে থাকে খং কৰোকে থাকে চ' হহুৱাবলৈ দিগদাৰ অকণমান সেইটো বস্তু তুমি কেনেকে ৰাখা ধৰা তোমাৰ কন্টেন্টটো কেনেকে ফ্ৰেছ ৰাখিবা কেনেকে ৰিলেটেবল কৰি ৰাখিবা মানুহৰ লগত মানে সেইটোৱে মানুহৰ লগত কথা পাতি থাকিব লাগিব এতিয়া যদি মই এভৰি টাইম ঘৰতে সোমাই থাকোঁ মোৰ কোনো ছ'চিয়েল ইণ্টাৰেকশ্যন নাই মই মানুহক লগ পালেও ভালকৈ নেমাতোঁ তো মই গম নাপাম ন একচুৱেলি মেক্সিমাম আজিলৈকে মই যিমান কাহিনী বনাই আছোঁ বা যিমান হেৰি মোৰ মেমৰি আছে মেক্সিমাম য'ত সেই লগৰখিনিৰ লগত বহা কেতিয়াবা কাৰোবাক চিনি পালোঁ তেওঁলোকৰ লগত বহা ৰাতি 2-3টালৈকে কথা পাতি থকা সেই যিখিনি এটা আড্ডা বহে সেই তাত যি ঘটনা হয় চবৰে লগত এটা ঘটনা হৈ থাকে ন তো সেই ঘটনাখিনি আৰ্হি হিচাপে লৈ মানে তাৰ ওপৰতে আকৌ কণ্টেণ্ট লিখা যায় এতিয়া সৰুতে মোক কেনেকৈ কি কৰিছিলে কেনেকৈ জোকাইছিলে কি কথা সেই গোটেইখিনি কথা যেতিয়া মনত পৰে হেৰি কয় বিকজ
চবৰে জীৱনৰ এটা বহুত এক্সাইটিং বস্তু আছে এতিয়া কাইলৈ যদি তুমি তোমাৰ লগৰৰ লগত বহা ঢেৰ কথা ওলাব এদিন এনেকুৱা হৈছিলে সেই বুলি কৈ এটা কথা ওলায় চ' পৃথিৱী কিছুমান মানুহ থাকে এক্সট্ৰভাৰ্ট কিছুমান ইণ্ট্ৰভাৰ্ট মই ভাবোঁ সেইটো একো কনচেপ্ট নহয় চব মানুহ এক্সট্ৰভাৰ্ট হয় বা নিজৰ মানুহৰ লগত সিহঁতি এক্সট্ৰভাৰ্ট হয় চ' যেতিয়া এতিয়া মই চব মানুহৰ লগত এক্সট্ৰভাৰ্ট নহয় নিজৰ মানুহখিনিৰ লগত এক্সট্ৰভাৰ্ট হয় কিন্তু মই যেতিয়া লগ পাওঁ সেই মানুহখিনিক অকণমান নিজৰ নিচিনাকৈ বুলি ভাবি লওঁ তেওঁলোকে যদি মোক ভাবি লয় তো আমাৰ আগত খোল খাবলৈ আৰম্ভ কৰে তো মোৰ আগত খোল খালে মই সেইটো কণ্টেণ্ট বনাই দিওঁ তেনেকুৱাকৈ আগবাঢ়ি যোৱা তুমি কেতিয়াবা ধৰা তুমিতো আনক হহুৱা কিন্তু নিজে কেতিয়াবা এই ক্ষেত্ৰত ধৰা কণ্টেণ্ট ক্ৰিয়েশ্যনৰ ক্ষেত্ৰত কেতিয়াবা ডিমোটিভেট তেনেকুৱা ধৰণৰ অনুভৱ হৈছিল নেকি যে আৰু কণ্টেণ্ট নবনাওঁ এতিয়াৰ পৰা তেনেকুৱা ধৰণৰ অনুভৱ তেনেকুৱা ধৰণৰ হয় তাৰপিছত আকৌ মনত পৰে যে মোৰ চাকৰি তাকৰি নাই তো সেইকাৰণে মই আকৌ হেৰি কৰিবলৈ আৰম্ভ কৰোঁ বাট ডিমোটিভেটটো হয়েই মানুহ একচুৱেলি মটিভেশ্যন ডিমটিভেশ্যনতকৈ বেছি আগতে মই বহুত বিশ্বাস কৰিছিলোঁ এই বস্তুটো যে মানুহ মটিভেটেড থাকিব লাগে ডিমটিভেটেড হ'ব নালাগে বাট এইটো ইম্পচিবল হয় ডিমটিভেট নোহোৱাটো মানে যদি অৰ্জুনো ডিমটিভেট হৈ গৈছে তো আমিতো মানুহ হয় আমিতো ডিমটিভেট হ'মেই বাট তেতিয়া আমি এটা কথা মনত ৰখাটো উচিত যে আমি কি হয় যেতিয়া আমি ডিমটিভেট হৈ থাকোঁ বা যেতিয়া আমাৰ দুখ লাগি থাকে আমি কাৰো কথা শুনিব নিবিচাৰোঁ কিন্তু তেতিয়া যিজন মানুহে আমাক এডভাইচ দিয়ে যদি ভাল এডভাইচ দিয়ে সেই মানুহজন কিন্তু কেতিয়াবা কৃষ্ণৰ ৰূপ হ'ব পাৰে মই ভাবোঁ চ' ডিমটিভেশ্যন বা মটিভেশ্যনতকৈ বেছি জীৱনত প্ৰয়োজন হৈছে ডিচিপ্লিন আৰু সেই ডিচিপ্লিনটোহে আটাইতকৈ ভাল এতিয়া মোৰ আজি যদি মই 12টা বজাত উঠিলোঁ 2টা বজাত মোৰ ক'বলৈ যাবলৈ আছে মটিভেটেড কেনেকৈ থাকিম মই 12টা বজাত উঠি মই 2টাত কেনেকৈ আহিম মানে কিন্তু সেইটো মোৰ ডিচিপ্লিন হ'ব লাগিব যে মই 2টাত পামগৈ মই যাম আজি মোৰ মন বেয়া আজি মোৰ গা বেয়া বাট মোৰ যিটো কাম মই সেইটো কাম কৰিবই লাগিব চ' মই সেইকাৰণে আজিকালি সেনেকৈ ভাবিবলৈ ধৰিলোঁ কাৰণ মই যদি মটিভেট হ'লেহে কাম কৰিম বুলি ভাবোঁ মই কাম কৰিব নোৱাৰোঁ কাৰণ সদায় ডিমটিভেট হ'মেই কিবা এটা নহয় কিবা কথা মায়ে কিবা এটা কৈ দিলে মই লগৰে কিবা এটা কৈ দিলে হেৰি কৰি দিলে চ' সেইকাৰণে মই ভাবোঁ যে ডিচিপ্লিনটো সদায় আমি ওপৰত ৰাখিব লাগে এতিয়া যিমানখিনি মানুহে কাম কৰি আছে কি মইতো এতিয়া ইমান ডাঙৰ বিদ্বান এটা নহয় এডভাইচ দিবলৈ কিন্তু মই নিজৰ জীৱনতে চালোঁ যেতিয়াই মই ভাবিলোঁ যেতিয়াৰ পৰা মই এইটো কথা ভাবিবলৈ আৰম্ভ কৰিলোঁ যে ডিচিপ্লিন মটিভেশ্যনতকৈ ওপৰত হয় তেতিয়াৰ পৰা কাম কৰিবলৈ অলপমান বেছি মন যায় এতিয়া ইউটিউবত মই বহুত দিন ভিডিঅ' দিয়া নাই ইউটিউবটো মই ডিচিপ্লিন হিচাপে লোৱা নাই সেইকাৰণে মই বহুত দিন হ'ল মই ইউটিউবত দিব পৰা নাই ইনষ্টাগ্ৰাম বা সেই শ্বৰ্ট ফৰ্মেটখিনি ডিচিপ্লিন হিচাপে লৈ আছোঁ কাৰণ এতিয়া ইউটিউবত যদি মোক সোধে মটিভেশ্যনটো অহা নাই মটিভেশ্যন নাহে কেতিয়াও বাট ভাবি ল'ব লাগিব মই এইবোৰ মই নিজকে নিজে বুজাই আছোঁ কনচিষ্টেঞ্চি তুমি যিটো ক'লা ধৰা সপ্তাহত মই 3টা ভিডিঅ' দিমেই বা মানে ধৰা ইমান দিমেই সেইটো বস্তু মানে মেইনটেইন কৰি একজেক্টলি সেই ডিচিপ্লিনটো থাকিব লাগিব মানে বাহিৰৰ বুলি নহয় মেক্সিমাম মানুহ যি জীৱনত আগবাঢ়িছে হেৰি কৰিছে তেওঁলোকৰ কণ্টেণ্ট ভাল কণ্টেণ্ট বেয়া কণ্টেণ্ট মনৰ পৰা লিখিছে কণ্টেণ্ট হাতৰ পৰা লিখিছে এইবোৰ কোনো কথা নাই তেওঁলোকে আছে যে তেওঁলোকে সেই বস্তুটো সেইটো সময়ত দিম বুলি ভাবিলে আৰু দিলে অলপমান চাগে দেৰি হ'ল এদিন দুদিন বা তেওঁলোকৰ ডিচিপ্লিনটো আছে চ' সেই ডিচিপ্লিনটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট আৰু তুমি মই যে তোমাক সুধিলোঁ তুমি কেতিয়াবা ডিমটিভেট হোৱা নেকি বা তেনেকুৱা সময় যদি তোমাৰ আহে বা তোমাৰ খুব বেছি ধৰা তুমি মানে দুখ লাগিছে বা তোমাৰ একো কৰিব মন নাই যোৱা সেই বস্তুটো অভাৰকাম তুমি কেনেকৈ কৰা মই তেতিয়া চাওঁ যে ওচৰত ক'ৰবাত খেলিবলৈ কিবা আছে নি কাৰোবাৰ লগত ক্ৰিকেট হওক বা বেলেগ কিবা স্পৰ্টছ হওক যদি আছে যদি নাই মই পটককৈ ওলাই যাওঁ অকণমান ওলাই গৈ ক'ৰবাত চাহ একাপ খাব পাৰি নি চাহে চিঙৰাই বা কিবা এটা খাব পাৰি নি যদি ভোক লাগিছে যদি সেইটো মোৰ কৰিবলৈ নাই মই চিনেমা এখন চাব পাৰি নি চাওঁ মানে মই ভাবোঁ যেতিয়াই আমি এটা কামত মন নলগা হৈ যায় এটা সময়ৰ কাৰণে সেইটো বিকজ অফ ব্লক পাৰ্টিকুলাৰ কিবা ব্লক এটাত বাট আজিকালি মই বস্তুবোৰ অলপমান বেলেগ ধৰণে চাবলৈ ধৰিলোঁ মানে মই চাওঁ যে মোক যদি কিবা এটা কথাই ডিষ্টাৰ্ব কৰিছে মই সেইটো চেঞ্জ কৰিব পাৰিম নে নোৱাৰিম এতিয়া মই ভাবিলোঁ যে মোৰ এই কমেণ্টটো এনেকৈ আহিলে মোৰ বহুত বেয়া লাগিছে মানে মোৰ নেক্সট কাম কৰিবলৈ মন যোৱা নাই চ' এতিয়া মই এইটো ভাবোঁ যে মোৰ ওচৰত সেই শক্তিটো আছে নাই যে মই সেই কমেণ্টটো এইডোখৰতে বদলাই দিব পাৰিম মানে পজিটিভ কৰি দিব পাৰিম মোৰতো এইটো নাই বা নেক্সট সেই মানুহজনে মোৰ কাৰণে ভাল কমেণ্ট লিখিবনে নাই সেইটোও মোৰ হাতত নাই কিন্তু মোৰ হাতত আছে যে মই এই কামটোতকৈ ভাল নেক্সট কামটো কৰি দিব পাৰোঁ চ' মই যদি হেল্পেই কৰিব নোৱাৰোঁ মই প্ৰথম নিজকে এটা প্ৰশ্ন সোধোঁ যে মই কিবা কৰিব পাৰিমনে এইটো বিষয়ে যদি কৰিব পাৰিম তেতিয়া বেলেগ কথা যদি কৰিব নোৱাৰোঁ
তেনেহ'লে সেইটো কথা ভাবি লাভ নাই আৰু মই এই ক্ষেত্ৰত সুধো হা তুমি এই জাৰ্নিটোৰ ক্ষেত্ৰত তোমাৰ মাক মই দেখা পাই থাকোঁ কণ্টেণ্ট ক্ৰিয়েশ্যনত গতিকে তেখেতেও তোমাক বহুত বেছি ইনস্পায়াৰ কৰে নেকি মোৰ এনেকুৱা অনুভৱ হয় কাৰণ কি তেখেতেও এগৰাকী তুমি কৈছা যে এক্টিং লাইনৰ সৈতে জড়িত আছিল তো তেখেতেও তোমাক এই ক্ষেত্ৰত কেনেধৰণে হেল্প কৰিছে আমি দুটাক ইনস্পায়াৰ কৰি থাকোঁ তেওঁ হেল্প মানে কি মানে আমাৰ মাহঁতে চব ক্ষেত্ৰত হেল্প কৰে এতিয়া মই হয় কেতিয়াবা এইটো ক'বলৈ হয় মানে বহুত পেৰেণ্টছ এনেকুৱা থাকে তেওঁলোকে ছাপৰ্ট নকৰে কিবা নকৰে বাট আমাৰ মাহঁতেনো কিমান জানে মানে এটা লাইনৰ বিষয়ে এতিয়া বহুতৰ মাকে বহুত পঢ়া শুনা কৰি বা মাক দেউতাক বহুত পঢ়া শুনা থাকে কিবা থাকে এতিয়া মোৰ মা ইমানো পঢ়া শুনা নহয় চ' মোৰ মায়ে কি জানিব যে ডক্টৰ ইঞ্জিনিয়াৰ বাহিৰে অল্টাৰনেটিভ কেৰিয়াৰ লাইন কি হয় মোৰ মায়ে কি গম পাব যে ক্ৰিকেট খেলিলে ল'ৰা আগলৈ যায় নে পিছলৈ যায় বা ক'ত কি ক্লাবৰ খেল খেলিব পাৰি কি কৰিব পাৰি মোৰ মায়ে সেইবোৰ নাজানে মোৰ মা য'ৰ পৰা ডাঙৰ হৈছে তেওঁ এইটোৱে জানে যে পঢ়া শুনা কৰিব লাগে পঢ়া শুনা কৰি চাকৰি ল'ব লাগে চাকৰি কৰিলে গোটেই জীৱনটো এটা ছিকিয়ৰ হৈ থাকে ভাল ছোৱালীজনী পাই ল'ৰাটোৱে বিয়া পাতিব সেইটোৱে জানে তো তেওঁ নিজৰ বেষ্ট নলেজৰ হিচাপত যি কৰিব পাৰে সকলোখিনি কৰিছে একো এৰি দিয়া নাই এতিয়া মোৰ মায়ে মোক ছাপোৰ্ট কৰে বুলি ক'লে এভৰিডে ছাপোৰ্ট কৰে মানে মই যদি আজি ঘৰলৈ যাওঁ আৰু মই যদি আধা ৰাস্তাৰ পৰা ফোন কৰোঁ যে মই ঘৰলৈ আহি আছোঁ আৰু মাছ খাবলৈ মন গৈছে তেওঁ লাগিলে ৰিক্সাত গৈ মাছ লৈ আহিবগৈ কিন্তু বনাবই মোৰ যদি খাবলৈ মন গৈছে আৰু বনাই উঠি এইটোও ভাবিবলৈ নহয় যে মানে ভাল পাইছে নে বেয়া পাইছে এইটো নহয় তেওঁ জাষ্ট বনাই দি মোক খুৱাই ভাল পায় তো মোক খুৱায় চ' মই ভাবোঁ যে কথাখিনি তেনেকুৱা মানে মোৰো এইটো ক্ষেত্ৰত তেওঁ নাজানে যে এইটো আগলৈ গৈ পইচা ঘটিব পাৰি নে নোৱাৰি আজিকালি গম পাইছে যে এইটো 2 টকামান পায় বাট সেইটো সময়ত মানে তই এক্টিং কৰিছে ভাল লাগিছে দেখোন মানুহে যদি ভাল পাইছে তো ভালেই কাম হ'ব চ' ভাল কাম এটা কৰি থাকিব লাগে কৰি থাক সোধে মাজে মাজে চাকৰি এপ্লাই কৰিছনে পইচা আছেনে নাই কিবা আছেনে নাই আজিকালি অকণমান নুসুধা হ'ল বাট সেইটো থাকিবই তো মা দেউতাৰ ছাপোৰ্ট আছে মাৰ ছাপোৰ্টখিনি যেনিবা আমি কামে কাজে দেখা পাওঁ যে এই খুৱাইছে হেৰি কৰিছে এইটো কৰ মোৰ পংখুৰি চুলি তুলি বান্ধি দিয়ে বেনি গাঁঠি দিয়ে দেউতাহঁতৰ ছাপোৰ্ট কি আৰু যে দেউতাই যদি একো কমপ্লেইন কৰা নাই সেইটোৱে ছাপোৰ্ট আৰু চ' সেইকাৰণে মইতো বহুত লাকি হয় সেইটো হিচাপত আৰু মই ভাবোঁ মেক্সিমাম মানুহ আমি অলপমান বুজাবলৈও শিকিব লাগিব মানে মাক দেউতাকক আৰু মাক দেউতাকৰ বহুত ৰেছপনচিবিলিটি থাকে আমি কেতিয়াবা কিবা এটা বস্তু একদম নিজৰ বুলি যেতিয়া ভাবি লওঁ ন সেই বস্তুটো একদম যিমান জোৰ চাই পাৰি সিমান জোৰ চাই ধৰিবলৈ চেষ্টা কৰোঁ আৰু তেতিয়াই গণ্ডগোলটো হয় মানে আৰু মানে সেইখিনি মই বহুত হেৰি কৈছোঁ এতিয়া ৰিচেণ্টলি আমি দেখিছোঁ কিমান কেছ হৈছে যে ৰাতি 2টা বজাত ওলাই গৈ ঢুকাই গ'ল এক্সিডেণ্ট হৈ চ' বহুতে কিবা উলিয়াইছে মাক বাপেকে এনেকৈ এৰি দিয়ে গম নাপায় হেৰি কৰে তো মাক বাপেকৰতো দুখ নাই তাত মাক বাপেকেতো গমেই নাপায় কিন্তু মেইন কথাটো হৈছে যে আজি যদি মোৰ মা দেউতাই সৰুৰ পৰা ক্লাছ 5-6ৰ পৰা মই বহুত বস্তুলৈ অ'পেন হয় আমাৰ ঘৰত মই এনেকুৱা নহয় যে মই কেতিয়াও মানে মদ দেখা নাই মাছ দেখা নাই মাংস দেখা নাই আমাৰ ওচৰ চুবুৰীয়াই যদি কেতিয়াবা পাৰ্টি কৰে সাঁজ চাঁজ খাই মেলি মানুহৰ নিচা হৈ নাচে মই সেইখিনি দেখিছোঁ তাৰপাছত মই যেতিয়া দিল্লী গ'লোঁ অলৰেডি তাতো কি হয়নো অলৰেডি কি সাঁজ খাই যেতিয়া আমাৰ ঘৰৰ ওচৰৰ মানুহখিনি নাচিব পাৰে তাতো মদ খাই নাচে সেইটো মোৰ কাৰণে কোনো নতুন বস্তু নহয় বা যদি সাঁজ খাই থাকে বা কিবা খাই থাকে আমাৰ ঘৰৰ ওচৰত যদি পাৰ্টি চলি থাকে মোৰ মা দেউতাই মোক এইটো ৰেষ্ট্ৰিক্ট নকৰে যে নেযাবি এইটো নকৰিবি ইনফেক্ট এগিলাচ সাঁজ দিয়ে খা এইটো কিডনী ভাল হ'ব বুলি তো সেই বস্তুখিনি কি হয় মোৰ কাৰণে নৰ্মেল হয় মানে সেই বস্তুটো তো এতিয়া যেতিয়া মই নতুনকৈ দেখিম কোনোবাই মদ খাই থকা হেৰি খাই থকা তো মই নোপোৱাই দি নাপাওঁ মানে এনেকুৱা নহয় মোৰ কাৰণে যে মই কাইলৈ নাপাম আজিয়ে টেটু গুৰিলৈকে খাই মই পাগল হৈ যাওঁ এনেকুৱা নহয় চ' মই ভাবোঁ এইটো বহুত ডাঙৰ এনেকুৱা এটা ৰেছপনচিবিলিটি হ'ব লাগে যে আমি অকণমান নিজৰ ল'ৰা ছোৱালীবোৰক এৰিও দিব লাগে অলপমান এনেকুৱা হয় যাচোন পৃথিৱীখন নিজেও চাগে বাহিৰত সেই কালচাৰটো বহুত আছে সৰুতে 18-17 বছৰ হয় সিহঁতক নিজৰ কাম কৰিবলৈ পঠাই দিয়ে তো যা ক'ৰবাত ইণ্টাৰ্ণশ্বিপ কৰ যদি কৰ কিবা কৰ যদি কৰ জীৱন দেখিবলৈ আৰম্ভ কৰে কিবা কৰে এতিয়া আমাৰ কি কৰে সৰুতে মোৰ মা দেউতাই ছোৱালীৰ কথা উলিয়াবই নোৱাৰি মানে এইবোৰ বেয়া কথা ধ্বংস পথত গৈছে ল'ৰাতে ভাল পাবই ছোৱালীজনী কেলে ভাল নাপাব তাৰ যদি 14-15 বছৰ হৈছে সি ছোৱালীজনী ভাল পোৱাটো স্বাভাৱিক কথা এতিয়া তাক যে ৰখালে তাৰ মনত এইটো হৈ গ'ল যে যোনদিনাখনে মই চান্স পাম বেলেগ ছোৱালী ভাল পাম আৰু মই তাৰপিছত তেতিয়া মানে সি যেতিয়া আহে সেই ছোৱালীৰ প্ৰতি এট্ৰেকশ্যন হয় কিবা হয় তেতিয়া হয়তো এটা দুটা ভুল কামো কৰিব পাৰে বাট নৰ্মেলি যে তোমাৰ এইটো ফিলিং আহিছে এনেকুৱা আহিছে এইটো এনেকুৱা তেনেকুৱা হয় একচুৱেলি এবাৰ বুজালে বাট থাকিব দিব লাগে তেনেকুৱা
এটা নীতি শিক্ষা দি পিনে সেইটো বহুত ইম্পৰ্টেণ্ট হয় মই ভাবো যে আমি অপেনকে বহুত বস্তু হয়তো ডিসকাস কৰিব লাগে ডিসকাস নকৰে সেইটো কৰিব লাগে আচলতে তেতিয়াহে তুমি যেটো কলা এতিয়া ধৰা তুমি যেতিয়া বাহিৰত গৈছা তোমাৰ কাৰণে সেইটো বস্তু তেতিয়া নৰ্মেল হয় তুমি অলৰেডি জানা যে এটো বস্তুৰ পৰা এটো হয় যেতিয়া মানুহে নতুনকে পায় তেতিয়াহে উৰিবলে আৰম্ভ কৰে বা আৰু এনেকুৱা হয় যে আজি যদি তুমি তোমাৰ মোৰ মাজত ধৰিলা কিবা এটা আছে তুমি যদি মোক কিবা এটা বস্তু কাৰণে ৰখাইছা বহুত ৰখাইছা মানে মোৰ মায়ে যদি মোক ৰখায় এটা সময়ত মোৰ মা খং উঠিব মানে এই ইমান ৰখাই থাকে তো নেক্সট টাইম মই যদি মা নাথাকোঁতে সেই কামটো কৰিবলৈ যাওঁ মোৰ মনত যদি এবাৰ আহেও যে মায়ে মোক মনা কৰিছিলে ফাৰ্ষ্ট থটটো মোৰ মনলৈ আহিব এইজনী দিনটোতো ৰখাই থাকে মোক যা নেভাবো কৰি দিওঁ কিন্তু মোৰ মায়ে যদি সেইটো কাৰণে নৰখায় এবাৰ দুবাৰ কয় যে তোৰ কাৰণে ভাল নহয় এই নহয় তো মই যেতিয়া সঁচাকৈ সেই কামটো কৰিব যাম মোৰ মনত তেওঁলৈ খং নাথাকে মানে এটা কনচাৰ্ণ থাকিব যে এইটো যদি কৈছিলে কিবা এটাতো ৰিজন আছিলে চাগে সেইটো চাই চিতি কৰিব লাগে চ' অকণমান সেই তেনেকুৱা আৰু ছাটল অকণমান চেঞ্জেছ বাট সেইটো ক্ষেত্ৰত সেই সেম বস্তুটো তোমাৰ ৰিলেশনশ্বিপৰ ক্ষেত্ৰতো হয়তো সেমে হয় ন তুমি যেটো কলা ধৰা এতিয়া আমি কোনোবা এটা বস্তু নকৰিবি যিমান নকৰিবি বা ৰখাও নাযাবি তেতিয়া বেছি হয়তো সেই ফ্ৰাষ্ট্ৰেচনটো হৈ যায় কৈয়ে থাকিব যে কৈ থকাতকে মই যাওঁ লুকুৱাই পিনে মনে মনে যাম তো সেইটো তেনেকুৱা সব ক্ষেত্ৰতে যিকোনো ক্ষেত্ৰতে সেই বস্তুটো আহিবই মানে কেতিয়াবা সোনকালে আহে কেতিয়াবা দেৰিকে আহে বাট অহাটোতো আহে বাকি এতিয়া কন্টেন্ট ক্ৰিয়েচনৰ কথা যদি মই আৰু অকমান তোমাৰ সৈতে পাতো বৰ্তমান সময়ত তুমি কি ভাবা যে বৰ্তমান যিসকলে কন্টেন্ট ক্ৰিয়েচন কৰি আছে নতুনকে আহিছে এটা কমেডিৰ ক্ষেত্ৰত বিশেষকৈ বহুতে এনেকুৱা হয় যে তেওঁলোকে কিছুমান ভালগাৰ কথা বা যিবিলাক অকমান ডাবল মিনিং তেনেকুৱা বিলাক লৈ বেছি হয়তো কমেডি কৰিব যায় কিন্তু কমেডি মানেতো অকল কেৱল হয়তো সেয়া নহয় নে তুমি কি ভাবা সেই ক্ষেত্ৰত মই মোৰ মতেতো এটো হয় যে এটা জোক হয় এটা এটা জোকত এছাম মানুহে হাঁহিব পাৰে এছাম মানুহে নাহাঁহিব পাৰে সেইটো ডিপেণ্ড কৰে যে মই কাৰ কাৰণে বনাইছোঁ এতিয়া আজি যদি মই পলিটিক্সৰ ওপৰত এটা জোক বনাওঁ এছাম মানুহে ভাল পাব এছাম মানুহে বেয়া পাব বিকজ ৰুলিং পাৰ্টি ফৰত বা এগেইনষ্টত মই বনাম জোকটো তো সেইটো ইকুৱেলি ডিভাইড হৈয়ে গ'ল এতিয়া আজি যদি মই কিবা এটা কালচাৰৰ ওপৰত বনাওঁ বা কিবা এটা হেৰিৰ ওপৰত বনাওঁ এতিয়া ডাবল মিনিং জোকছবোৰ এতিয়া যিমান মানুহে যিখিনি মানুহে মানে আজি হেৰি ভাঙিছে ষ্টেণ্ড আপ কমেডি জেগা ভাঙি দিয়ে কিবা কৰি দিয়ে মাৰে পিটে সকলোৱে নিজৰ বন্ধ কোঠালিত কিন্তু ডাবল মিনিং জোকত হাঁহে চবৰে হাঁহি উঠে চবে ডাবল মিনিং জোক বনায় সেইটো অপেন হৈ গ'লে মানে এনেকুৱা হয় কেতিয়াবা যে বহুত বেছি বেয়া লাগে বহুত মানে প্ৰতিটো বস্তু মই ভাবোঁ এটা লিমিট থাকে দেই এতিয়া ডাবল মিনিং জোকো বহুত মানুহে বহুত আগৰ পৰা কৰি আছে বহুত চিনেমাত আছে বহুত কিবাত আছে বাট সেইখিনি এটা লিমিটত চলি আছে হয়তো বা লিমিটটো নটিচ হোৱা নাই বা লিমিটটো ক্ৰছ কৰা নাই বাট সেই লিমিটটোলৈকে মই ভাবোঁ এটা জোক হয় এটা হাঁহি উঠে কোনোবা এটা মানুহে যদি এনেকৈ শৈলীত লিখিছে তো মই এইটো ভাবোঁ যে তাৰ লগত মানে চেণ্টিমেণ্টেল হৈ লাভ নাই এতিয়া ফৰ এক্সাম্পল যেতিয়াৰ যি দেশ যেতিয়া আমাৰ দেশত ব্ৰিটিছে ৰাজ কৰি আছিলে সেইটো সময়ত গানৰ জৰিয়তে কবিতাৰ জৰিয়তে কিমানে ৰিভলিউশ্যন কৰিলে কিমানে কথা ক'ব নোৱাৰে মুখৰ আগত সেইকাৰণে কবিতা লিখে সেইকাৰণে এটা গান লিখে সেই গানৰ মাজত সোমাই থাকে এই কথাখিনি তো আজি জোকো তেনেকুৱাই হয় আজি যদি পলিটিকেল জোক এটা কোনোবাই কৰে কোনোবা এজন নেতাৰ ওপৰত বেয়াকৈ ক'লে বা জোক এটা বনালে সেইটো বিকজ সেই কথাখিনি ডিৰেক্টলি নকৈ এটা আৰ্টৰ থ্ৰুৱেদি ক'লে সেইটোৱেতো আৰ্ট হয় ন চ' মোৰ মতে জোক হয় বাট সেইটোৱে আৰু লিমিটটো গম পাব লাগে যে কোনটো অডিয়েঞ্চৰ কাৰণে হয় কি অডিয়েঞ্চৰ কাৰণে হয় এতিয়া যদি মই আজি ইউটিউবত বনাইছোঁ তো ইউটিউবত মই ভিডিঅ' দিছোঁ মানে মোৰ চব ভিডিঅ' 18 বছৰ ওপৰৰ কাৰণেই হয় তাত কোনোবাই যদি মোক কমপ্লেইন কৰে যে মোৰ 3 বছৰীয়া ল'ৰাটোৱে তোমাৰ ভিডিঅ' চাই বেয়া কথা নক'বা 3 বছৰীয়া ল'ৰাটোৱে প্ৰথম ভিডিঅ' চোৱাটোৱে ইলিগেল হয় ইউটিউব কিডছ বেলেগ আছে তো তেনেকুৱা সেইটো কথা কাৰণ এটা অপেন প্লেটফৰ্ম হৈ যায় কিন্তু সেই কিডছৰ কাৰণে বেলেগ এটা সেশন আছে ক'ব গ'লে আৰু এতিয়া ব্ৰেণ্ডৰ কথা যদি মই কওঁ এতিয়া কণ্টেন্ট ক্ৰিয়েচনৰ কথাতে ৰিচেণ্টলি এটা কণ্ট্ৰভাৰ্চি হৈছিলে এগৰাকীয়ে ভিডিঅ' বনাইছিলে যে বহুতে আজিকালি কণ্টেন্ট ক্ৰিয়েচন কৰিব আহে কিন্তু ব্ৰেণ্ডছবিলাকেতো বহুত মানে প্ৰচেছটো বহুত বেছি লং হয় বা বহুত মানে তাত ঠেকা খাবলগীয়া হয় তেনেকুৱা ধৰণৰ এটা ভিডিঅ' এটা বনাইছিলে ছ'চিয়েল মিডিয়াত ভাইৰেলো হৈছিলে বহুতে তাত নেগেটিভ পজিটিভ দুইটা কমেণ্ট কৰিছে সেই ক্ষেত্ৰত তুমি কি ক'বা যে অসমত বিশেষকৈ নৰ্থ ইষ্টত সেই ডাঙৰ ডাঙৰ ব্ৰেণ্ড কলাবৰেশ্যন পোৱাটো এজ এ কণ্টেন্ট ক্ৰিয়েটাৰ কিমান বেছি ধৰা ডিফিকাল্ট হয় বা কেনেকুৱা ধৰণৰ ইম্প্ৰুভ হয়তো কৰিব লাগে কণ্টেন্ট ক্ৰিয়েটাৰে মানে ডিফিকাল্টটো নহয় এতিয়া আজিকালি কি হ'ল বেলেগ বেলেগ বাহিৰৰ যিখিনি ব্ৰেণ্ডছ আছে তেওঁলোকে ৰিজনেল ৱাইজ মাৰ্কেটিংটো কৰিব বিচাৰে যে নৰ্থ ইষ্টত বেলেগকৈ প্ৰমোট কৰোঁ কলকাতাত বেলেগকৈ প্ৰমোট কৰোঁ মুম্বাইত বেলেগকৈ প্ৰমোট কৰোঁ তো তেতিয়া ৰিজনেল ক্ৰিয়েটাৰ্ছ লয় চ' যদি আপুনি অলপ ভাল হয় আপোনাৰ এটা নিজৰ ষ্টেণ্ডাৰ্ড এটা মেইনটেইন কৰিছে যে একদম জি টি কৰি দিয়া নাই আৰু চ' তেতিয়া সেই ব্ৰেণ্ডৰ লগত একচুৱেলি ব্ৰেণ্ডৰ লগত ফিট হোৱা
এজন ক্ৰিয়েটৰ তেওঁলোকে লয় আজি যেনিবা ফৰ এক্সাম্পল মেন ৱেলনেছ ব্ৰেণ্ড এটা আহিছে ত' তেওঁ চাব যে কোন আছে কমিক টাইমিং থকা বা অপেনলি কথা কোৱা কোনোবা মেল ক্ৰিয়েটৰ আছে নেকি মই লওঁ তো যেনিবা সেনেকৈ চিলেক্ট কৰিলে সেইটো কেটেগৰী ৱাইজ একচুৱেলি চিলেক্ট হয় সেইটো কোনো ভিউজ বা হেৰিৰ ওপৰত নাথাকে কেতিয়াবা কম ভিউজ থাকিলে কম ছাবস্ক্ৰাইবাৰ থাকিলেও লয় বাট তেওঁলোকে এনেকৈ চিলেক্ট কৰে যে এইটো আমাৰ ব্ৰেণ্ডৰ লগত যাব নাযায় এই স্ক্ৰিপ্টখন আমাৰ ব্ৰেণ্ডৰ মতে হ'ব নহয় চ' সেইটো ইমান ডিফিকাল্ট নহয় জাষ্ট কনচিষ্টেণ্টলি কৰি থাকিলেই হ'ল আৰু অকণমান কোৱালিটিটো মেইনটেইন কৰিব লাগে সেই ক্ষেত্ৰত মানে ইম্প্ৰুভ কৰাৰ ক্ষেত্ৰত মই ধৰা কওঁ যে বাহিৰৰ কণ্টেণ্ট ক্ৰিয়েটৰৰ তুলনাত এতিয়া অসমৰ কণ্টেণ্ট ক্ৰিয়েটৰৰ মাজত হয়তো কিবা এটা ডিফাৰেঞ্চ আছে বা ব্ৰেণ্ডবিলাকেও সেইটো তেওঁলোকেও ভাবে তো সেই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ইম্প্ৰুভ সেইটো মানে এটা হেৰি থাকে এটা আৰ্বান কণ্টেণ্ট এটা ৰুৰেল কণ্টেণ্ট বুলি তেনেকুৱা এটা থাকে যে আপুনি কাৰোবাৰ প্ৰফাইলটো দেখিলেই গম পাব যে সি কেনেকুৱা ধৰণৰ ক'ত ভিডিঅ' মানে তাৰ এভৰি ডে এটা ষ্টুডিঅ'ত আছে ধুনীয়া লাইটিং আছে ধুনীয়া কেমেৰা ছেটআপ আছে চ' তেওঁলোক অলপমান প্ৰিমিয়াম কেটেগৰীত পৰে বিকজ চকুটোৱে সেনেকৈ চালে এনেকুৱা লাগে যে একদম সাংঘাতিকে তো কোনোবাই গাঁৱত বনায় পথাৰত বনায় হালৰ ভিডিঅ' দিয়ে কিবা ভিডিঅ' দিয়ে চ' সেইটো এটা ৰুৰেল কণ্টেণ্ট হয় চ' কাইলৈ মানে বহুত দামী যদি এডিডাছৰ নিচিনা জোতা ব্ৰেণ্ড এটা আহে তো সেই ৰুৰেল কণ্টেণ্টৰ ক্ৰিয়েটৰজনৰ ওচৰলৈ নাযায় তেওঁ আহিব এই আৰ্বান বিকজ তেওঁ জানে যে সেই আৰ্বান মানুহটোৰ ভিডিঅ'টো সেই আৰ্বান মানুহখিনিয়ে চায় চ' সেই এডিডাছৰ টাৰ্গেট অডিয়েঞ্চ সেইখিনি হয় বাট তাৰ বাহিৰে যদি কাইলৈ হাৱাই চেণ্ডেলৰ এটা ব্ৰেণ্ড আহে এতিয়া শুনিবলৈ এনেকুৱা যে এডিডাছ আৰু হাৱাই চেণ্ডেল পইচা সমানেই দিব তেওঁ মানে তালৈ যাব তো স্পেচিফিক ব্ৰেণ্ডৰ কাৰণে একচুৱেলি এনেকুৱা নহয় যে চব ব্ৰেণ্ড মই পাম মোৰ কাৰণে ফিট হোৱা স্পেচিফিক ব্ৰেণ্ডছখিনি আহি পাম বাট অসমত এইটো নহয় আকৌ দেই অসমত এতিয়া আপোনাৰ এই দোকান হৈ গ'ল গাড়ী ডিলাৰ হৈ গ'ল কিবা হৈ গ'ল তেওঁলোক সকলোৱে কি কৰে যে তেওঁলোকৰ ব্ৰেণ্ডৰ লগত এছ'চিয়েট হোৱা ক্ৰিয়েটৰ নেমাতে তেওঁলোকে মাতে যে 5,000 6,000 টকাত বা 10,000 টকা মোৰ বাজেট যি আহে বনাই দিব আজি কাইলৈ কোনোবাই খানা ভিডিঅ' বনাই আছে গৈ বাইকৰ ভিডিঅ' বনাব তেনেকুৱা তো সেই বস্তুটো মানে ইয়াত নাই তেওঁলোকে সেই ব্ৰেণ্ডৰ লগত ফিট হোৱা কিবা এটা বস্তু মানে ফিট হ'ব নহয় সেই বস্তুটো ইমান নাচায় আৰু ইয়াত মাৰ্কেট ৱাইজ বহুত বেয়া অসমত নৰ্থ ইষ্টত বহুত বেয়া মাৰ্কেট মানে যে আপুনি এনেকুৱা নহয় যে অসমত পইচা নাই এতিয়া এইটো কথা ক'লে মানে আমাৰ এইটো এটা টেবু হয় ন যে পইচা কথা কোনেও নাপাতে মানে কোনোবাই যদি পইচা বেছি লাগে বুলি বা ঘটিব বিচাৰোঁ বুলি কয় লুভিয়া বুলি কয় বা চবেই বিচাৰে ন চবৰে নিজৰ জবত ইনক্ৰিমেণ্ট লাগে এবছৰ পাছত যদি জবটো ভাল আকৌ বেলেগ এটা জবত যায় তেনেকৈ তো কোনোবা এটা দলতো যদি পলিটিচিয়ানে ভাল নাপায় ইনক্ৰিমেণ্ট ল'বলৈতো বেলেগ এটা দললৈও যায় তো ঠিক তেনেদৰে এজন কণ্টেণ্ট ক্ৰিয়েটৰে দিন ৰাত নিজৰ মাথা লগাই নিজৰ হেৰি বনাই পিনি এটা প্লেটফৰ্ম বনাইছে সেই প্লেটফৰ্মৰ এটা প্ৰাপ্য ধন থাকে ধনটো কোনোবাই দিব পাৰিব কোনোবাই দিব নোৱাৰিব সেইটোতো চুৰ কৰি ঘটা পইচা নহয় এতিয়া কোনোবাই কয় যে এই চাদৰৰ ভিডিঅ' বনালে আমুক ভিডিঅ' বনালে এইখিনিৰ কাৰণে পইচা লৈছে বাট ল'বই ন এইটো বিকজ সেই এডভাৰটিজমেণ্টৰ কথা থাকে চ' অসমত খালি বহুত এইটো কৰে আৰু মানে চব্জি টাইপ বাৰ্গেনিং বা নেগোচিয়েট সেইটো এইকাৰণে হয় বিকজ বহুত ক্ৰিয়েটাৰ্ছে সেইটোত গিভিনো কৰি দিয়ে I think বাৰ্টাৰ সিস্টেম যেটো আহিছে ধৰা হেতুও হয়তো বহুত মানে কন্টেন্ট ক্ৰিয়েটৰ যি সকলে কৰি আছে পেড কৰে এটা বাৰ্টাৰ কৰি বুলি কলে তেওঁলোকক ভাল পায় আৰু এতিয়া কোবাত মানে খাবলে মাতিলে ইনভাইট কৰিলে কোবাত কিবা গিফটে দিলে বা প্ৰডাক্টস দিলে লগাবলে মেলিবলে সো তেওঁলোকে ভাল পায় হেতু তেওঁলোকৰ ডেফিনেটলি চয়েসে হয় নিজৰ বাট হেতু একচুয়ালি কি হয় এটা লেভেলৰ মাইক্ৰো ইনফ্লুয়েন্সাৰ্স খিনি তেওঁলোকৰ কাৰণে হয় বাকিখিনি কাৰণেতো তেওঁলোকে পে কৰে বাৰু ম্যাক্সিমাম আৰু মই যদি সুধো যে এজ এ কন্টেন্ট ক্ৰিয়েটৰ হয় তুমি ধৰা এতিয়া মানে চলিব পাৰিবানে বা তুমি নিজৰ ভৱিষ্যতটো অকল কন্টেন্ট ক্ৰিয়েচন কৰি ৰাখিব পাৰিবানে সেই ক্ষেত্ৰত কি তুমি কি ক'বা কাৰণ এতিয়া তোমাৰো হয়তো নিজৰ ফ্যামিলিৰ ৰেসপন্সিবিলিটি আছে তোমাৰো দায়িত্ব আছে গতিকে ইন এ লং ৰান মানে তুমি হেতু বস্তু কেনেকৈ চোৱা গুটে ফিউচাৰটো এটো কৰি নোৱাৰি স্পেশালি যদি মই নিজৰ ৰিজনাল ল্যাঙ্গুৱেজত কৰি আছো তেতিয়া অকমান দিগদাৰ আছে বাট যদি মই এটা ওয়াইডাৰ অডিয়েন্স পাইছো বা মানে গুটে নৰ্থ ইষ্টৰ অডিয়েন্স বা গুটে ইণ্ডিয়াৰ অডিয়েন্স তেতিয়া কিন্তু পাৰি তেতিয়া এবছৰ দুবছৰ কাম কৰিলে ইমান পইচা পায় যে হি তিনটা জেনাৰেশনক খুৱাব পাৰে মানে ইট ইজ আনবিলিভেবল মানি মানে বাহিৰত মই এনেকুৱা ইনফ্লুয়েন্সাৰ্স দেখিছো তেওঁলোকে 2 কোটি 2.5 কোটি টকাৰ ডিল কৰিছে মানে এবছৰত সো 2 কোটি 2.5 কোটি মানে আমাৰ কোনোবাই গুটে জীৱন চাকৰি কৰি ৰিটায়াৰ হলেও নাপায় মানে ইমান পইচা সো এটো বহুত ডাঙৰ পইচা হয় এটা সো তেনেকুৱা মই ভাবো কি খাবটো পাৰি স্কোপটো বহুত আছে ফিউচাৰলে আৰু বেছি স্কোপ আহিব এতিয়া বেলেগ ব্ৰেণ্ডছ বেলেগ হেৰি বিকজ
ৰোহিত মোৰ ফ্ৰেণ্ড হয়, সি মোক এই কথাটো কৈছিলে যে এডভাৰটাইজমেণ্টে হয় ন গোটেই বস্তুটো। আজি যদি মই পডকাষ্টত আহিলোঁ, মই মোৰ শ্ব' কথা এবাৰ ক'লোঁ, সেইটো মই অকণমান এডভাৰটাইজ কৰিলোঁ। সেই শ্ব'টোত ওলাই থাকিব গপশ্বপ, এতিয়া পিছফালে সেইটো এটা এডভাৰটাইজ হয়। আগতে কি হৈছিলে যে ৰজাই কিবা এটা এডভাৰটাইজ কৰিব বিচাৰিলে ঢোল বজাই বজাই ৰাস্তাত গুচি যায়, এডভাৰটাইজ তেতিয়াও কৰি আছিলে। আজি যেনিবা ইনফ্লুৱেঞ্চাৰ্ছে কৈ দিয়ে এডভাৰটাইজ আজিও হৈ আছে, তো কাইলৈও হৈয়ে থাকিব। মানে এডভাৰটাইজৰ বাহিৰে পৃথিৱী নচলে, এডভাৰটাইজ কৰিয়ে থাকিব লাগিব। চ' সেইটো চলি থাকিব মানে কি, কণ্টেণ্ট ক্ৰিয়েশ্যনো চলিয়ে থাকিব। ৰিচেণ্ট এতিয়া তোমাৰ ইউটিউবৰ এটা নতুন পলিচি আহিছে, তুমি যিহেতু ইউটিউবতো তুমি কণ্টেণ্ট বনোৱা, ভিডিঅ' তুমি দিয়া, তো সেইটো ক্ষেত্ৰত তুমি তোমাৰ ৰিয়েকশ্যন কি হয়? ধৰা এতিয়া যে কৈছে AI জেনেৰেটেড বিলাকক পে' নকৰে, বা যিসকলে নিজৰ অৰিজিনেল কণ্টেণ্ট হয় তেওঁলোকক পে' কৰিব, গতিকে এই ক্ষেত্ৰতো বহুত এটা কণ্ট্ৰভাৰ্চি বা সকলোৱে নিজৰ মন্তব্য দি আছে। মইতো ভাবিছিলোঁ এইটো হ'ব বুলি, বিকজ AI কি হয়, বহুত আপোনাক ব্ৰেইন লাগে AI ইউজ কৰিবলৈ, আৰু আপুনি জানিবও লাগে। বাট AI ভিডিঅ' এটা যেতিয়া কোনোবাই জেনেৰেট কৰে বা হেৰি কৰে, এতিয়া এইটো মই নকওঁ যে কোনোবা এজন মানুহ মানে কথা ক'ব নোৱাৰে কেমেৰা আগত আৰু বেছি নিজকে এক্সপ্ৰেছ কৰিব নাই, সেইকাৰণেতো AI ভিডিঅ' বনাই পিনি দিছিলে। বাট দ্য ফেক্ট ইজ যে কোনোবা এজন মানুহ আছে যিয়ে হয়তো এক্সপ্ৰেছ কৰিব তেওঁ নাজানে, বাট তেওঁ কষ্ট কৰি এক্সপ্ৰেছ কৰি বনাই আছে। কিন্তু সেই দুটাৰ মাজত কেতিয়াও কম্পিটিশ্যন হ'ব নোৱাৰে, মেচিন আৰু হিউমেনৰ মাজত। চ' মই ভাবোঁ যে যেতিয়া এতিয়া কাইলৈ AI জেনেৰেটেড আৰ্টিষ্ট এজনে থিয়েটাৰ কৰিব পাৰিব নি? নোৱাৰে নহয়। চ' সেইটো মই গম পাইছিলোঁ যে ইমান ডাঙৰ যদি এটা টেকন'লজি আহিছে তাততো লিমিট লাগিবই। তো আপুনি ঘৰতে বহি কীবৰ্ডত দুটামান প্ৰম্পট মাৰি যদি ধুনীয়াকৈ কিবা এটা ভিডিঅ' বনাইছে, কিবা বনাইছে, সেইখিনি বেলেগ ধৰণে ইউজ কৰিব পৰা ৱে আছে। বাট কমপ্লিটলি সেইটো হ'লে যে মনিটাইজ নকৰে, সেইটো মই ভাবোঁতো ভালেই ডিচিজন হয়। বিকজ সেইটোৱে আপোনাক ইণ্ডিজিনিয়াছ যিখিনি আৰ্ট থাকে, যিখিনি টেলেণ্ট থাকে মানুহ, তেওঁলোকক ছেভ কৰে। ডেফিনেটলি, কাৰণ এতিয়া AI ইমান বস্তু হৈ গৈছে যে মানে সেই যিসকলে অৰিজিনেলি কাম কৰিছে বা যিসকলে কাম কৰিছে তেওঁলোক হয়তো ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকক হেল্প কৰিছে। এতিয়া পডকাষ্ট হৈ যাব পাৰে AI, হৈ যাব পাৰে। AI ছোৱালীজনী বা AI ল'ৰা এটা বনালে, AI এফালে ল'ৰা এটা বনালে, তো ইহঁতিৰ মাজত পডকাষ্ট চলি থাকে। মই ইনষ্টাগ্ৰামত দেখি থাকোঁ, আমাৰ চেনেল এটাও আছে, গাহৰি এটাৰ লগত পডকাষ্ট কৰে এনেকৈ। তো সেইটোও যদি হৈ যাব পাৰে, চ' ডেফিনেটলি ন, এতিয়া তেওঁলোকে যদি তাত যদি মনিটাইজেশ্যন এনেবল কৰি দিয়া হয়, বা সেইটো ভিডিঅ'ৰ পৰা যদি ইউটিউবৰ পৰা এতিয়া পইচা পোৱা হয়, তো নৰ্মেলি যোনে কৰি আছে ইমানখিনি পইচা খৰচ কৰি নিজৰ সময় দি পিনি, চ' তেওঁলোকৰ কাৰণে এইটো ইনজাষ্টিছ হয়। ভাল লাগিছে তোমাৰ লগত কথা পাতি। আমি শেষৰ পৰ্যায়লৈ আহি উপনীত হৈছোঁ আজি পডকাষ্টৰ খণ্ডত। মই তোমাৰ পৰা এতিয়া জানিব বিচাৰোঁ, ধৰা জীৱন বুলি ক'লে তোমাৰ কাৰণে জীৱনটো কি হয়? মোৰ কাৰণে জীৱন মানে হয় কিছুমান ৰেণ্ডম ডিচিজন, মানে যে মোৰ কাৰণে জীৱনটো প্ৰতিদিন হয়, মানে এভৰি ডে হয় এটা জীৱন। এনেকুৱা হয় যে আজি দিনটো কেনেকুৱা গ'ল সেইটোৰ ওপৰত মোৰ ডিপেণ্ড কৰে যে মোৰ কাইলৈ দিনটো কেনেকুৱা যাব। চ' সেইকাৰণে মই কি কৰোঁ, শোৱা সময়ত খং ৰাগ কৰি শুই বেয়া পাওঁ, কাৰোবাৰ লগত কাজিয়া লাগি শুই বেয়া পাওঁ, টোপনি নধৰে, মোৰ বহুত এনজাইটি হৈ থাকে মাজে মাজে, কিবা কিবি যদি ইমবেলেঞ্চ হয় লাইফত। চ' মোৰ কাৰণে জীৱনটো এনেকুৱা হয় যে ইমান ধুনীয়া এটা বস্তু হয় যে আমাৰ ওচৰত নিজৰ ঘৰৰ মানুহ আছে, কিবা এটা মন গ'লেই খাবলৈ পইচা আছে, অলপমান ঘূৰি ফুৰিবলৈ ইমান জেগা আছে, আৰু ভাল পাবলৈ নিজৰ ব্যক্তিসকল আছে, খেলা ধূলা কৰিবলৈ হেৰি আছে। তো জীৱনত বেছি বিচাৰি থকাটো মোৰ কাৰণে জীৱন নহয়, মানে যি আছে সেইখিনিতে যদি মই সুখত থাকিব পাৰিছোঁ, তো মোৰ কাৰণে সেইটো ছাকচেছফুল জীৱন হয়। আৰু মই সেই গোটেই ছাকচেছফুল জীৱনটো এভৰি ডে জীয়াই থাকোঁ, মানে যে আজিৰ দিনটোত যদি মই খেলিবলৈ চান্স পাওঁ মই খেলিম, কাৰোবাক কিবা ক'বলৈ চান্স পাওঁ মই ক'ম, কোনোবাই মোৰ কাৰণে কিবা এটা ভাল কৰিছে মই যদি থেংক ইউ ক'বলৈ চান্স পাওঁ মই ক'ম। তো সেইটো মোৰ কাৰণে ছাকচেছফুল জীৱনৰ ভাল এটা দিন। বিকজ কাইলৈ থাকে, এতিয়া মই ৰাতি ঘৰলৈ যাম, মই থাকোঁ নাথাকোঁ মই নাজানো ন, চ' সেই তেনেকুৱা এভৰি ডে। তুমি যিটো ক'লা যে এনজাইটি ডিপ্ৰেশ্যনৰ মানে তেনেকুৱা ধৰণৰ তোমাৰো হয়, কাৰণ এতিয়া মই সেইটো বিষয়তে সুধিব বিচাৰোঁ হা, তোমাকতো এতিয়া ধৰা চবেই এখন হাঁহি মুখ দেখি থাকে তোমাৰ ছ'চিয়েল মিডিয়াত, আৰু যেতিয়া আমি কণ্টেণ্ট ক্ৰিয়েটৰসকলক দেখোঁ তেওঁলোকৰ লাক্সাৰী লাইফ বা তেওঁলোকৰ ইমান ধুনীয়া, তেওঁলোকৰ সেই ভাল ভাল বস্তুটোহে আমি হয়তো ছ'চিয়েল মিডিয়াত দেখা পাওঁ, কিন্তু আমি তাৰ আঁৰত যদি চাওঁ মানে সেই কণ্টেণ্ট ক্ৰিয়েটৰ বা ইনফ্লুৱেঞ্চাৰ তেখেতসকলৰ এটা সদায় হয়তো মানে ভয় এটা থাকে ন, যে আমিও মাৰ্কেটত ৰিলেভেণ্ট হৈ থাকিব লাগিব, প্ৰত্যেক আমাক ব্ৰেণ্ডে ল'বনে নলয়, সেই চিন্তাটো কেনেকুৱা ধৰণৰ হয়? কেতিয়াবা হয় এনেকুৱা য'ত মনটো অলপমান বেয়া লাগে, বাট আই ন' যে সেইটো অকণমান এনচিয়াছ হৈ যাওঁ মই, বিকজ তাৰ কাৰণ থাকে বেলেগ বেলেগ, মই নাজানো। এতিয়া ময়ো কেতিয়াবা ভাবোঁ যে কেতিয়াবা থেৰাপি যাব লাগে, হেৰি কৰিব লাগে, হুইচ ইজ দ্য ৰাইট থিং টু ডু। আৰু মই কেতিয়াবা লগৰ লগত কথা পাতোঁ বা হেৰি কৰোঁ, তাৰপিছত যেতিয়া ভালকৈ বুজায় তেতিয়া মই বুজিবলৈ চেষ্টা কৰোঁ, বা এতিয়া মই মেডিটেশ্যন কৰিবলৈ ধৰিলোঁ। চ' সেইখিনি নৰ্মেল হয়,
কোনোবাই এনচিয়াছ ফিল কৰাটো, কাৰোবাৰ মনত অকণমান এনজাইটি অহাটো। এতিয়া কোনোবা মানুহে কয় যে মই পটককৈ মানে কেজুৱেলি কয় যে মই ডিপ্ৰেশ্যনত গুচি গ'লোঁ, সেনেকুৱা বুলি নহয়। মানে আপুনি এইটো এনালাইজ কৰিব লাগে যে এইটো এনজাইটিয়ে হয় নে মোৰ কি হয়, যে মই ডিপ্ৰেছডে ফিল কৰিছোঁ নে কেনেকুৱা কি হয়। আৰু সেইটো তেতিয়াহে পচিবল হয় যেতিয়া মানে আমি প্ৰফেচনেল হেল্প এটা লওঁ। আমাৰ এখন সমাজতো বহুত বেছি এটা হেৰি হয়, টেবু হয়, পাগল বুলি কৈ দিয়ে, পাগল হ'লি, ই পাগল হ'ল, ই মেণ্টেল ডক্টৰৰ ওচৰলৈ গৈছে, সেনেকুৱাই হয়। বাট এইটো নহয়, মানে এইটো থেৰাপিটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, এইটো কৰি থাকিব লাগে, ল'ব লাগে। সেইটো তুমি যদি ক'লা টেবু, মানে বহুতৰ এতিয়া বেছিকৈ আমি যদি চাওঁ ইউথ জেনেৰেশ্যনৰ মাজত সেই ডিপ্ৰেশ্যন বা এনজাইটি শব্দটো বহুত সঘনাই হয়তো ইউজ হৈ থাকে। আৰু বহুতে কয় যে মানে এতিয়া কি মানে ধৰা হয়তো কোনোবাই সঁচাকৈ ৰিয়েল তেওঁলোকে অনুভৱ কৰিব পাৰে, কিন্তু যিসকলে ধৰা জাষ্ট পটককৈ কিবা এটা দেখি মোৰ ডিপ্ৰেশ্যন হৈছে বা মোৰ এনজাইটি হৈছে, তেনেকুৱা ধৰণৰ এছাম থাকে। তো সেই ক্ষেত্ৰত সেই এডভাইচটো তুমি যিটো ক'লা আইডেণ্টিফাই কৰাটো মেইনলি, যে প্ৰব্লেমটো একচুৱেলি হয় কি, সেইটো বেছি ইম্পৰ্টেণ্ট হয়। আৰু বাকী তোমাৰ লগত কথা পাতিটো ভাল লাগিলে আজি। শেষত মই এটা প্ৰশ্ন তোমাক সুধিব বিচাৰোঁ, ধৰা যিসকলে নতুনকৈ কণ্টেণ্ট ক্ৰিয়েশ্যনত আহি আছে বা তেওঁলোকে ভাবিছে যে মই কণ্টেণ্ট ক্ৰিয়েটাৰ হ'ম, বা বহুতে কৰি আছে, সৰু সৰু আজিকালি কম বয়সৰ পৰাই কৰা আৰম্ভ কৰিছে ন, বহুতে ভাল, সেইটো ভাল এটা চাইড, পজিটিভ চাইড। গতিকে সেইসকলক তুমি কি এডভাইচ দিব বিচাৰিছা, কেনেকৈ মানে পজিটিভলি ধৰা এই বস্তুটো আমাৰ সমাজৰ বাবেও হয়তো লাভদায়ক যাতে হয় বা তেওঁলোকৰো ভালকৈ গ্ৰ'থ হয়, কি এডভাইচ কৰিব বিচাৰা? মানে মই এইটো এডভাইচ কৰিব বিচাৰোঁ যে যিকোনো এটা লাইন হওক, আজি কণ্টেণ্ট ক্ৰিয়েশ্যন হওক বা কিবা হওক, অকল এইটো কাৰণে আহিব নালাগে যে সেই লাইনটোত বহুত বেছি হয়তো পইচা আছে বা বহুত বেছি ফেম আছে, গ্লেমাৰ আছে, সেইটো কাৰণে আহিব নালাগে। যদি মানুহে বিশ্বাস কৰে যে মোৰ ওচৰত এই পাৰ্টিকুলাৰ স্কিলটো আছে যি হয়তো মই যদি মানুহক দিওঁ ভাল হ'ব। আজি কোনোবাই যদি সঁচাকৈ ইঞ্জিনিয়াৰ এজন হয়, চ' তেওঁ ছফ্টৱেৰৰ কথা কৈছে, হাৰ্ডৱেৰৰ কথা কৈছে, বহুত টেকনিকেল ভিডিঅ' বনায়, চ' সেইটো তেওঁ এটা জ্ঞান মানুহক দি আছে। ছ'চিয়েল মিডিয়া এনেকুৱা এটা প্লেটফৰ্ম হয়, আমি ভাবোঁ যে ভাইৰেল ভিডিঅ' কৰিব লাগে, কি কৰিব লাগে, বাট কিবা এটা নহয় কিবা এটা আমি মানুহক দিব লাগিব। মানে কোনোবাই যদি হাঁহি দিছে, কোনোবাই টেকন'লজি এটা দিব লাগিব, কোনোবাই গাড়ী এখনৰ বিষয়ে জনাব লাগিব, কোনোবাই ক্ৰিকেটৰ বিষয়ে, স্পৰ্টছৰ বিষয়ে কৰিব লাগিব। চ' আমি অডিয়েঞ্চক কি দিব পাৰোঁ যদি আমি এইটো বিলিভ কৰোঁ, তেনেহ'লে আমি কণ্টেণ্ট ক্ৰিয়েশ্যন লাইনত আহিব লাগে। আৰু তোমাৰ ৰিচেণ্টলি মই পডকাষ্টৰ ভিডিঅ' দেখিছিলোঁ, তুমি ষ্টাৰ্ট কৰিছিলা, ৰিনিকে মোৰ সৈতে এটা কৰিছিলা, গতিকে সেই ক্ষেত্ৰত আৰু তুমি এতিয়া আগবাঢ়িম। আমাৰ অফ টপিক উইথ হাৰ্পল বুলি এটা পডকাষ্ট চেনেল আছে, তো সেইটো এতিয়া আকৌ তাৰ এটা নতুন ছিজন আৰম্ভ কৰিম ভালকৈ, প্ৰপাৰলি। আৰু সেই প্ৰথম ছিজনটো যেতিয়া তুমি প্ৰথম এপিছ'ডটো যেতিয়া কৰিছা মেমৰ সৈতে, ৰিনিকে মেমৰ সৈতে, কেনেকুৱা ৰেছপন্স পাইছিলা? বহুত ৰেছপন্স, বহুত গালি খাইছিলোঁ, বহুত হেৰিও কৈছিলে, বাট বহুতে ভালো পাইছিলে। প্ৰথম আউটডোৰ গৈ আমি কৰিছোঁ, সেইটো ছিজন 2 আছিলে, তাৰ আগতে আমি ষ্টুডিঅ'ত কৰিছিলোঁ। চ' তেতিয়া ভাল ৰেছপন্স হয়, বহুতে ভাল পাইছে যে এইটো বাহিৰত গৈ আনকনভেনশ্যনেল প্ৰশ্ন কিছুমান সোধা মেলা তাত হৈছে। চ' এতিয়া সেই তেনেকৈ আকৌ আৰু সেইটো বস্তুৱে আচলতে হয়তো দৰ্শকে চাব বিচাৰে বা তেনেকুৱা ধৰণৰ। সেইটোৱে ন, মানুহৰ কিছুমান প্ৰশ্ন থাকে, এতিয়া মোৰ ঘৰৰ ওচৰৰ মানুহৰ প্ৰশ্ন আছে তেওঁলৈ, তো সেইখিনি প্ৰশ্ন মই সুধিলোঁ। চ' সেই তেনেকুৱাই আচলতে ময়ো জাৰ্নেলিজম কৰিলোঁ, তাতো মই এইটোৱে মানে যে মোৰ মনৰ পৰা সঁচাকৈ মোক কি সুধিব মন গৈছে, এইকাৰণে নহয় কি অডিয়েঞ্চে চাবনে নাচায় এইটো পিছৰ কথা, বাট মোৰ মনৰ পৰা কি সুধিব তেওঁক মন গৈছে সেইখিনি সুধিব লাগে, সেইটোৱে আচলতে ৰিয়েল কুৱেশ্যন। ভাল লাগিলে তোমাৰ সৈতে কথা পাতি, ভাল লাগিলে। আৰু অনাগত দিনত তোমাৰ পৰা যাতে আৰু ভাল ভাল কণ্টেণ্ট আমি পাই থাকোঁ, লগতে তোমাৰ মুভি, এতিয়া তুমি যিহেতু আহিছা এই লাইনটোত প্ৰপাৰলি, তুমি ডাঙৰ স্ক্ৰীণত তোমাক আমি দেখা পাইছোঁ, গতিকে অনাগত দিনত ইন ফিউচাৰ তোমাক যাতে আৰু ভাল ভাল ছবিত আমি দেখা পাওঁ, তোমাৰো প্লেন আছে নি তেনেকুৱা ধৰণৰ, ধৰা এই লাইনটোত যাম বুলি? যদি চান্স পাওঁ তো ডেফিনেটলি, এক্টিং কৰি মই ভালে পাওঁ, লিখা মেলা কৰি মই ভাল পাওঁ, তো য'তে চান্স পাওঁ তাতে মই কৰি যাম। বেষ্ট উইচেছ থাকিলে তোমালৈ, আৰু পুনৰবাৰ ধন্যবাদ তোমাক যে তুমি আমাৰ ষ্টুডিঅ'ৰ মাজলৈ আহিলা, সময় দিলা। থেংক ইউ ছ' মাছ, মোৰ বহুত বেছি ভাল লাগিলে কথা পাতি, আশা কৰোঁ ভিডিঅ'টো চায়ো মানুহে ভাল পাব। নিশ্চয়। চ' সেয়া থেংক ইউ ছ' মাছ। আশা কৰিছোঁ আজিৰ পডকাষ্টৰ খণ্ডটি চাই আপোনালোকে ভাল পালে। কণ্টেণ্ট ক্ৰিয়েশ্যন খুব এটা চৰ্চাত থকা বিষয়, বহুতে আজিকালি কণ্টেণ্ট ক্ৰিয়েটৰ হ'ব বিচাৰে, কিন্তু তাত থকা ষ্ট্ৰাগল বা সেই জাৰ্ণিটোৰ বিষয়ে হয়তো বহুতে নাজানে, কিদৰে আৰম্ভ কৰিব লাগে নালাগে। হাৰ্পাল শইকীয়া এনে এগৰাকী কণ্টেণ্ট ক্ৰিয়েটৰ যিয়ে বহু বছৰৰ পৰা খুব ভালকৈ আচলতে এই জগতখনৰ সৈতে জড়িত হৈ আছিল, গতিকে তেখেতৰ পৰা আমি বহুখিনি কথা আজি গম পালোঁ এই বিষয়ে, লগতে তেখেতৰ ভাইমন্দাত হোৱা অভিজ্ঞতা সেয়াও কিছু আমি পাতিলোঁ, তেখেতৰ জাৰ্ণিটোৰ বিষয়ে কিছু কথা পাতিলোঁ। ভাল লাগিলে মোৰ কথা
পাতি আপোনালোকেও কেনেকুৱা পালে নিশ্চয় আমাক কমেণ্ট ছেকশ্যনত জনাব ভিডিঅ'টো যদি চাই ভাল পাইছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব এই পডকাষ্টৰ খণ্ডটি আপোনালোকে শুনা পাব স্পটিফাই এমেজন মিউজিক আৰু লগতে ৰেডিঅ' গপশ্বপ 94.3 FM-ত আপোনালোকে শুনিব পাৰিব প্ৰতি ৰবিবাৰে সন্ধ্যা 6 বজাৰ পৰা 8 বজালৈ তাৰ কাৰণে আপোনালোকে টিউন কৰিব লাগিব 94.3 FM আজিলৈ এটা বিদায় মাগিছোঁ পুনৰ লগ পাম এটি নতুন পডকাষ্টৰ খণ্ডত Gupshup, proud to be local.